সকলোকে মই আদৰণি জনালোঁ। অসমীয়া চিনেমাৰ কথা অসমীয়াত পাতিম, মাজে মাজে অকণ ইংৰাজীৰো ব্যৱহাৰ কৰিম। অসমীয়া চলচ্চিত্ৰৰ ইতিহাস এক আপুৰুগীয়া সম্পদ আমাৰ কাৰণে। যি সময়ত ভাৰতবৰ্ষত অকল কলিকতা বা লাহোৰতহে সাউণ্ড টেকন'লজিষ্ট বা কলা কুশলী পোৱা গৈছিল, সাউণ্ড টেকন'লজি একেবাৰে নতুন আছিল। যি সময়ত ভাৰতবৰ্ষতেই প্ৰথম বুলি ক'ব পৰা নিৰ্মাতা নিৰ্দেশক বম্বে টকিজ খ্যাত হিমাংশু ৰয় আৰু দেৱিকা ৰাণীয়ে জাৰ্মানীত ফিল্ম মেকিং শিকিছিল, ঠিক সেই সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জাৰ্মানীত এই ফিল্ম মেকিঙৰ ট্ৰেইনিং লৈ ঘূৰি আহি ঘৰৰ ধন ভাঙি অতি কষ্টেৰে অসমীয়া জাতিক উপহাৰ দিলে জয়মতী। প্ৰথমখন ছবি 1935 চন। আৰম্ভ হ'ল এক নতুন যাত্ৰাৰ, এক নতুন পৃথিৱীৰ সৃষ্টি হ'ল অসমীয়া চলচ্চিত্ৰ জগত। তাৰ পাছত অনেক বৰেবৰণ্য ব্যক্তি, অনেক গুণী জ্ঞানী নিৰ্দেশক নিৰ্মাতা যেনে পদুম বৰুৱা, ব্ৰজেন বৰুৱা, নীপ বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, এইসকলেও অনেক ৰাস্তা অতিক্ৰম কৰি আহিলে। এতিয়া আমি ৰীমা দাসৰ ওচৰলৈ পালোহি। অসমীয়া চিনেমাই বহুত খ্যাতি অৰ্জন কৰিলে, অকল ভাৰতবৰ্ষতেই নহয়, আমি পৃথিৱীৰ দৰবাৰত জাগা পালোঁ, অস্কাৰ পালোঁগৈ। কিন্তু এইখিনিতে এটা বিৰাট ডাঙৰ কিন্তু আছে। কিন্তু আমি অসমীয়া চলচ্চিত্ৰৰ বাণিজ্যিক দিশটো মজবুত কৰাত যেন পিছ পৰি গ'লোঁ। কিয় এনে হ'ল? আজিও আমি অসমীয়া চলচ্চিত্ৰক উদ্যোগ বুলি ক'ব পৰা হোৱা নাই। আমাৰ এনে স্থিতি কিয় হ'ল? আৰু এই স্থিতি আমি কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিম? আমাৰ সপোনৰ অসমীয়া চলচ্চিত্ৰৰ উদ্যোগৰ ৰচনা আমি কিদৰে কৰিম? অসমীয়া চলচ্চিত্ৰক এক লাভজনক ব্যৱসায়ত পৰিণত কৰাত আমি কি ধৰণৰ পদক্ষেপ ল'ব লাগিব, এইখিনি কথা আমি আজি আলোচনা কৰিম। আপোনালোকৰো যদি কিবা প্ৰশ্ন আছে ৰেডি কৰি থওক। পোনপ্ৰথমে মই যাম উৎপল দাৰ ওচৰলৈ। উৎপল দা, জয়মতীৰ পৰা ৰঘুপতিলৈ আমাৰ এটা একদম দীঘল পৰিক্ৰমা অসমীয়া চলচ্চিত্ৰৰ। এই চলচ্চিত্ৰৰ পৰিক্ৰমাত ছাকচেছ ফেইলিয়ৰ বা বাণিজ্যিকভাৱে যিবোৰ সফলতা আৰু অসফলতাৰ বিষয়ে আমাক অকণমান দাঙি ধৰি ক'ব নেকি? নমস্কাৰ আৰু ধন্যবাদ মোক এই মঞ্চত বহিবলৈ সুবিধা দিয়াৰ বাবে, আৰু মোৰ পেনেলিষ্ট সকলোকে ধন্যবাদ আৰু নমস্কাৰ। আচলতে আমি যিখিনি মানুহ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছোঁ, আমি সকলোৱে এই যাত্ৰাটোৰ কথা জানোৱেই মৰলেছ। গতিকে যিখিনি কথা ক'ম হয়তো ৰাইজে জানেই মৰলেছ। যেতিয়া আমি অসমীয়া চিনেমাৰ যিখিনি আপুনি ক'লে গোটেই যাত্ৰাটো জয়মতীৰ পৰা, সেইখিনি মৰলেছ কথাখিনি এটা আমাৰ বুৰঞ্জীৰ যিটো চলচ্চিত্ৰৰ ইতিহাসৰ এটা অংগ। কিন্তু যেতিয়া বাণিজ্যিক কথাটোৰ কথা আহে, তেতিয়া তাৰ একদম এটা মাইলষ্টোন এটা আছে, য'ৰ আগৰ চিনেমাৰ য'ৰ পিছৰ চিনেমা আমি কৰিব পাৰোঁ। সেইটো হ'ল 1969 চনৰ ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱাই প্ৰথম প্ৰমাণ কৰিছিল যে অসমীয়া চিনেমাৰ বাণিজ্যিক এটা পটেঞ্চিয়েল আছে। আৰু এখন ব্লকবাষ্টাৰ চিনেমা আছিলে, আমি জানো 50, এতিয়া প্ৰায় 52-53 বছৰেই হ'ল। এতিয়াও সেই চিনেমাখনৰ গান এতিয়াও সিমানেই পপুলাৰ। চিনেমাখন ইউটিউবত খুব বেয়া ভাৰ্চন এটা আছে, কিন্তু এতিয়াও চালেও গম পোৱা যায় কিমান বঢ়িয়া। আৰু 2019 চনত যেতিয়া চিনেমাখনৰ 50 বছৰ হৈছিল, তেতিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ গোৱাত সেই বছৰ 50 বছৰ হোৱা কেইখনমান ভাৰতৰ চিনেমা দেখুওৱা হৈছিল, খুব লেণ্ডমাৰ্ক চিনেমা। তাৰ ভিতৰত ডক্টৰ বেজবৰুৱাৰ এটা ডিজিটেলি যিটো কমপ্লিটলি ৰিষ্ট'ৰ কৰা প্ৰিণ্ট এটা, যিটো নেশ্যনেল ফিল্ম আৰ্কাইভ অফ ইণ্ডিয়াই ৰিষ্ট'ৰ কৰিছিল, সেইটো দেখুৱাইছিল। আৰু সেইটো দেখুওৱা মোৰ এতিয়াও মনত আছে। সেই স্ক্ৰিনিংটোত যিমানখিনি দৰ্শক আছিলে বেছিভাগ অসমীয়াই আছিল, কাৰণ সেই প্ৰিণ্টটোৰ ছাবটাইটেল নাই। তাতে আমাৰ সকলোৱে চিনি পোৱা এজন য়াং প্ৰতিভাৱান পৰিচালক, অসমৰ মহৰ্ষি তুহিন কাশ্যপ, তেওঁ আছিলে। তেওঁ চাই মানে কৈছিলে 50 বছৰ আগতে এনেকুৱা এখন চিনেমা কেনেকৈ হৈছিল অসমত। মানে যিখন চিনেমা এতিয়াও চাই লাগিছে ব্ৰেণ্ড নিউ এখন কিবা চাই আছোঁ একদম। আৰু যিহেতু প্ৰিণ্টটো একদম চিকচিকীয়া, কমপ্লিটলি ৰিষ্ট'ৰ্ড প্ৰিণ্ট, গতিকে একদম চব ফালৰ পৰা, মানে তাত এডিটিঙেই কম নে চাউণ্ড ডিজাইনেই কম নে তাৰ স্ক্ৰিপ্টেই কম, তাৰ ডাইলগেই কম, এখন কমাৰ্চিয়েল চিনেমাত যিখিনি এলিমেণ্ট থাকিব লাগে প্ৰত্যেকটো বস্তুৱেই তাত আছিলে। আৰু তাৰ পিছত অসমীয়া চিনেমাৰ এই যিটো বাণিজ্যিক গতিটো তাৰ পৰা লাহে ধীৰে আৰম্ভ হ'ল। আৰু আমি জানোৱেই বৰুৱা পৰিয়ালৰ, লতাশিলৰ বৰুৱা পৰিয়ালৰ যিটো অৱদান,
সেইটো মই অলপতে এখন ডকুমেণ্টাৰী বনোৱালোঁ বৰুৱাৰ সংসাৰ বুলি তেওঁলোকৰ ঘৰটোৰ এই বছৰ 100 বছৰ হৈছে আৰু সেই উপলক্ষে ডকুমেণ্টাৰীখন বনাওঁতে মই গম পালোঁ তেওঁলোকৰ আমি যিখিনি জানো তাৰ বাহিৰেও কিমান অৱদান আছে আৰু তেওঁলোকৰ পৰিয়ালৰ চিনেমাৰ প্ৰত্যেক অলমষ্ট 90% চিনেমাই ছুপাৰহিট তাৰ গান চব ছুপাৰহিট আজিৰ দিনতো ছুপাৰহিট এতিয়াও মানুহে অসমীয়া চিনেমা ৰিমেক কৰিলে কি ডক্টৰ বেজবৰুৱা 2 হৈছে আৰু এতিয়া ক'ৰবাত পঢ়িলোঁ ককা দেউতা নাতি আৰু হাতী 2 হ'ব গতিকে মানুহে সেই তেওঁলোকৰ চিনেমাবোৰকেই চাই আছে তাৰমানে মানে ইনস্পায়াৰ্ড হৈ আছে আৰু তাৰ উপৰি আমি কমাৰ্চিয়েল ছাকচেছৰ ফালে গ'লে আমি এটা বস্তু দেখা পাওঁ যে অসমীয়া চিনেমা এটা কনষ্টেণ্টলি কিন্তু কমাৰ্চিয়েল এটা জাৰ্নি হোৱা নাই মাজতে আহে কোনোবা সেইটোকে মই সুধিব খুজিছোঁ যে কোনখিনি জাগাত আমি সেইটো উই আৰ মিছিং দ্য বাছ 80ত তেনেকৈ আজলি নব আহিলে তাৰপিছত শিৱ ঠাকুৰৰ চিনেমাবোৰ আহিলে বোৱাৰী ঘৰ সংসাৰ তাৰপিছত মাজতে জীৱন সুৰভি আহিলে বম্বেৰ পৰা এজন পৰিচালক আহি বনালে তাৰপিছত 90ত যি সময়ত আমি অসমত চিনেমা হলবোৰ বন্ধ হৈ গৈ আছিলে চিনেমা চোৱা মানুহে বন্ধ অলমষ্ট নোযোৱা হৈছিলে আমাৰ যিটো সামাজিক পৰিস্থিতিৰ বাবে সেই সময়ত এখন চিনেমা আহিছিলে যৌৱনে আমনি কৰে যিখনৰ অলপতে দ্বিতীয় খণ্ড আকৌ এনাউন্স কৰিছে তাৰ অভিনেত্ৰী আমাৰ লগত বহি আছে বৰষা গতিকে সেইখন চিনেমা এনেকুৱা আছিলে আমি নিজে চোৱা মই অপ্সৰা চিনেমা হলত চাইছিলোঁ এইটো সময়ত পঢ়িছিলোঁ যে সেই সময়ত এখন বিখ্যাত চিনেমা আহিছিলে হাম আপকে হে কৌন সেইখন ভাৰতীয় চিনেমাৰ লেণ্ডমাৰ্ক এখন কমাৰ্চিয়েল ব্লকবাষ্টাৰ সেই চিনেমাখন অসমৰ বহুত হলৰ পৰা গুচাই দিব লগা হৈছিল কাৰণ যৌৱনে আমনি কৰে মানুহে চাবলৈ যেনেকৈ হিলদল ভাঙি আহিছিলে গতিকে আমাৰ তেনেকুৱা এটা আমি চিটুৱেশ্যন দেখা পাই আহিছোঁ কিন্তু তাৰপিছত কি হ'ল সেই পৰিস্থিতি আমাৰ যিখিনি ইনচাৰ্জেঞ্চি আৰু সেই বস্তুবোৰ লাহে লাহে নাইকিয়া হ'ল কমি গ'ল তাৰপিছতো আমাৰ ইণ্ডাষ্ট্ৰী বোলা বস্তুটো থন ধৰি নুঠিল এতিয়া আমি অফিচিয়েলি ইণ্ডাষ্ট্ৰী বুলি ক'বলৈ যদিও কোৱা যায় কিন্তু আমি নিজেই ইতস্তত কৰোঁ যে ইণ্ডাষ্ট্ৰী হয় জানো আৰু তাৰপিছত প্ৰব্লেমটো কি হ'ল আমাৰ তেতিয়া সেইটো সময়ত প্ৰায় 150 মান হল আছিলে অসমত 150তকৈ বেছি সেই সময়ছোৱাত বহুত হল বন্ধ হৈ গ'ল সেই বন্ধ হোৱাৰ লগে লগে কি হ'ল অসমীয়া চিনেমা চোৱাৰ দৰ্শকৰ যিটো য'ত চিনেমা চাব যায় সেই জেগাবোৰ নোহোৱা হৈ গ'ল আগৰ দিনত কি আছিলে মানে বাছ এখন লৈ গাঁৱৰ পৰা চিনেমা চাব আহে অনুৰাধাত আহে অপ্সৰাত আহে বা ওচৰৰ চহৰখনত যায় কিন্তু এতিয়া যিহেতু টেলিভিশ্যন চেনেল আহিলে তাৰপিছত মোবাইল আহিলে সেই বস্তুটো নাইকিয়া হ'ল মই এড কৰিম ভ্ৰাম্যমান থিয়েটাৰক লৈ অসমীয়া মানুহ বিৰাট ইমোশ্যনেল য'তে যেতিয়াই হ'ব মানুহ গৈ চাব যেতিয়াই হওক ৰাতি হওক যি হওক সেই বস্তুটো ভ্ৰাম্যমান থিয়েটাৰে পাৰিলে যিটো এটা নতুন কনচেপ্ট চলচ্চিত্ৰ জগতখনৰো সেই তেনেকুৱা ধৰণৰ কিবা এটা হয়তো মিছ হৈ গ'ল সেইটোৱে মানে মিছ কিয় হ'ল য'ত আমাৰ দৰ্শক আছে তাত চিনেমা হল নাই ভ্ৰাম্যমান ভ্ৰাম্যমান থিয়েটাৰ গৈ গাঁৱে ভূঞে সোমায় এতিয়া যতীনহঁতে ক'ব পাৰিব ভালকৈ যে তেওঁলোকে যেতিয়া একদম ভিতৰুৱা অঞ্চল এটাত গৈ নাটকখন কৰে মানুহে গৈ পেলাই যেন যিটো মানে সন্মুখত ছুপাৰষ্টাৰ এজনক দেখিলে জীৱন্তভাৱে তেওঁৰ অভিনয় চালে যদি চিনেমাখনো তেনেকৈ পালে হয় মানুহে চালে হয় আজিকালি মানুহে 50 কিলোমিটাৰ গৈ চোৱাৰ সেই যুগটো গ'ল এতিয়া আমাক এতিয়া প্ৰথম বাণিজ্যিক হোৱাৰ কাৰণে আমাক প্ৰথম লাগে চিনেমা হল মই এটা সৰু এটা উদাহৰণ দিম কেৰালা আৰু অসম জিঅ'গ্ৰাফিকেলি এৰিয়া ৱাইজ প্ৰায় ওচৰা ওচৰি পপুলেশ্যন ৱাইজ কেৰালা হয়তো অকণমান বেছি আৰু কেৰালাৰ NRI পপুলেশ্যনটো খুব ডাঙৰ আমি জানো গালফত কিন্তু আমি যদি কম্পেয়াৰ কৰোঁ কেৰালাত এটা সময়ত 250 মান হল আছিলে মাজত যেতিয়া চিনেমা হল গোটেই ভাৰততে বন্ধ হৈছিলে মই এইটো জাষ্ট মোৰ বস্তুটো কমপ্লিট কৰি লওঁ কেৰালাৰ কিবা পপুলেশ্যনটো 3.21 CR আৰু আমাৰ 3.1 CR মই সেইটোৱে কৈছোঁ পপুলেশ্যন ৱাইজ আমি অলমষ্ট সমান কিন্তু তেওঁলোকৰ NRI ক্ৰাউডটো যথেষ্ট ডাঙৰ NRI পপুলেশ্যনটো কিন্তু কেৰালাত যেতিয়া চিনেমা হল 250ৰ পৰা আহি 150 হৈছিলে তাত এটা হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিলে চৰকাৰৰ পৰা আৰম্ভ কৰি চিনেমাৰ দৰ্শকৰ পৰা যে আমাৰ চিনেমা হল কমি গ'ল অথচ আমাৰ 150ৰ পৰা আহি 50তকৈ তলত গুচি গ'ল আমাৰ কোনো চিন্তা নোহোৱা আমি কৈ থাকোঁ কিন্তু এখন সমগ্ৰ মানে সমাজ হিচাপে যিটো হ'ব লাগিছিল হুলস্থুল সেইটো বস্তু নহ'ল গতিকে এতিয়া আমাক লাগে চিনেমা হল সৰু সৰু চিনেমা হল লাগে গাঁৱে ভূঞে য'ত যিটো ভ্ৰাম্যমানৰ এইটোলৈ ঘূৰি আহিম যেতিয়া আমি সলিউশ্যন মানে পাতিম যে কেনেকৈ গঢ়ি তুলিব পাৰোঁ মই আগতে অভিজ্ঞতাখিনি লৈ লৈছোঁ এতিয়া মই আহিম যতীন বৰাৰ ওচৰলৈ 32 বছৰীয়া যাত্ৰা থিয়েটাৰ নাটক অভিনয় প্ৰযোজনা পৰিচালনা এই 32 বছৰ যাত্ৰাত আপুনি পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে মানে নিজে প্ৰডিউচাৰ হিচাপে বা এক্টৰ হিচাপে যিখিনি অসমীয়া বোলছবিৰ উত্থান পতন দেখিলে সেইখিনি অকণমান আপোনাৰ অনুভৱ আমাৰ আগত ক'ব নেকি হেল্ল' ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত উপস্থিত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু পেনেলিষ্ট আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ ছাবজেক্টটো যেতিয়া মোক কৈছিলে মই অসমীয়া ছবিৰ ওপৰত মোৰ প্ৰেক্টিকেলি যিখিনি অভিজ্ঞতা হৈছে আৰু সেইখিনি কথাতে কওঁ যে 89ত ইণ্ডাষ্ট্ৰীত আহিছিলোঁ তাৰপিছত গেপ গ'ল আৰ্টিষ্ট হিচাপে আৰু প্ৰথম কথা হৈছে যৌৱনে আমনি কৰাৰ পিছত আমি হিয়া দিয়া নিয়াখন কৰিলোঁ
চিনেমা হিট ফ্লপ জাৰ্ণিটোৰ ক্ষেত্ৰত কোনো ক'ব নোৱাৰে যে এইখন ছবি মই চলিব, এইখন ছবি ছুপাৰ হিট হ'ব। এইটো ছাবজেক্টটোৰ ওপৰত কথা। মই নিজে প্ৰত্যক্ষভাৱে দেখিছোঁ 1998টো 2006 চনলৈকে অসমীয়া ছবিৰ কমাৰ্চিয়েল যিটো হেৰি আছিল এইটো এটা উত্থান হৈছিল। তাৰপিছত ইনচাৰ্জেঞ্চি প্ৰব্লেম বা কিবা কাৰণে চিনেমা হলবিলাক বন্ধ হৈ গ'ল আৰু তাৰপিছত এটা গেপ হ'ল যিটো কাৰণে মানুহে ছবি বনাবলৈ আহিবলৈ ভয় কৰা হ'ল। হলবিলাক বন্ধ হৈ গ'ল, এক্সট্ৰিমিজে যেতিয়া বম ব্লাষ্ট কৰিছিল চিনেমা হলবিলাকত। চ' সেই পৰিস্থিতিত চিনেমা ইণ্ডাষ্ট্ৰি বুলি নকওঁ, সি লাহে লাহে ছবিৰ উদ্যোগটো বেয়ালৈ গতি কৰিলে। তাৰপিছত জুবিন গাৰ্গৰ কাঞ্চনজংঘা, মিছন চাইনা, তাৰপিছত ৰত্নাকৰ কৰিলোঁ, লাষ্ট ৰঘুপতি বা ৰাঘৱ। মই এতিয়া প্ৰযোজক হিচাপে এটা কথা কওঁ, আমাৰ অসমীয়া ছবিৰ ক্ষেত্ৰত আমি গেমলাৰ নিচিনা হৈছে। মই নিজে প্ৰযোজনা কৰিছোঁ দুখনকৈ ছবি। বাহিৰৰ ছবি কি হৈছে, ছবিখন যেতিয়া আমি ৰিলিজ দিম এটা বাজেট OTT হওক বা যিখিনি আমাৰ ডিজিটেল ফৰ্মেটৰ যিখিনি হয় অলৰেডি সেই পইচাটো ৰিকভাৰী হয়। কিন্তু অসমীয়া ছবিৰ ক্ষেত্ৰত এইটো নহয়। ছবিত পইচা লগাইছোঁ, এইটো উঠিব নে নুঠে, এইটো এটা ডাঙৰ টেনশ্যন মই ভাবোঁ এজন প্ৰযোজকৰ কাৰণে। আৰু অভিনেতা হিচাপে মই এটা কথাই কওঁ, মই চেলুলয়ডত যেতিয়া আছোঁ এতিয়া মই ভাবোঁ এতিয়া বেছি কমফৰ্ট বুলি ভাবোঁ চিনেমাৰ অভিনয়টো। মই বৰষাই কি কয় নাজানো। যেতিয়া আমাৰ কি হয় এক্টৰ হিচাপে যেতিয়া চেলুলয়ডত আমি অভিনয় কৰি থাকোঁ, আমি যদি NG মাৰোঁ তেতিয়াহ'লে আমি বেয়া এক্টৰ। তাৰমানে এটা শ্বটত যদি অ'কে কৰিব লাগে, বেয়া হ'লেও সাংঘাতিক ভাল এক্টৰ, ওৱান শ্বট অ'কে। কিন্তু সেইটো মই ভাবোঁ আমাৰ বাজেটটোৰ কাৰণে হয় তেনেকুৱা। বাজেটটো যেতিয়া এটা লিমিটেড বাজেট থাকে, চেলুলয়ডত যেতিয়া ফিল্মত ৰোল যেতিয়া কৰে ৰোলবিলাকৰ সেই এক্টশ্বটত অ'কে। এতিয়া খালি আমি চৰিত্ৰবিলাক এক্সপেৰিমেণ্ট কৰিব পৰা হৈছোঁ। মই ৰিচেণ্টলি বৰষাই মই কৰিছিলোঁ ৰত্নাকৰখনত। আমি এইটো ভাল লগা নাই, এইটো চিন আকৌ এবাৰ ৰিশ্বুট কৰিব পাৰোঁ বা আমি অনলাইন এডিটিং কৰি পেলাই চিনটো চাই কোনখিনি ৰিশ্বুট কৰিব লাগে সেইখিনি অভিজ্ঞতা হৈছে এই ডিজিটেল ফৰ্মেটটো অহাৰ কাৰণে। আৰু ডিজিটেল ফৰ্মেট অহাৰ লগে লগে মই কওঁ নতুন ল'ৰা ছোৱালী বহুত ওলাইছে, দে আৰ ভেৰি টেলেণ্টেড। আৰু মই ভাবোঁ এইটো এখন সুন্দৰ প্লেটফৰ্ম বুলি ভাবোঁ। আৰু মই আশাবাদী নতুন ল'ৰা ছোৱালী যিসকল আহিছে ছবি উদ্যোগৰ লগত জড়িত তেওঁলোকৰ পৰা বহুত ভাল ভাল ছবি ওলাইছে আৰু ওলাই থাকিব। আৰু ছবি উদ্যোগটোৰ কথা কি কৈছোঁ, উত্থান পতনটো থাকে। মই নিজেও দেখিছোঁ চিনেমা কেনেকৈ হিট হয়। মই যেতিয়া হিয়া দিয়া নিয়া কৰিছোঁ মইতো ভবাই নাছিলোঁ এখন ছবি যে ইমান ছুপাৰ হিট হ'ব। গৈ আছিলোঁ উদেশনা হলৰ ফ্ৰণ্টত বহুত মানুহৰ ভিৰ, মই নগাঁও গৈ আছিলোঁ কিহৰ কাৰণে। তাৰপিছত গম পাইছোঁ চিনেমা ভাঙিছে আৰু নেক্সট শ্ব'টো আৰম্ভ হ'ব। মই দিছ ইজ কল ছুপাৰ হিট চিনেমা, যিটো মই প্ৰেক্টিকেলি দেখিছোঁ। আৰু কেতিয়াবা ভাল ছবি নচলে, যেনেকৈ হিয়া দিয়া নিয়াখন ছুপাৰ হিট হৈছিল, তাতকৈ দাগখন সেই পৰ্যায়টোত নাপালেগৈ। কিন্তু দাগৰ ছাবজেক্টটো সাংঘাতিক ভাল আছিল মই। আৰু সেই অভিজ্ঞতা আৰু মই আশাবাদী এতিয়া বহুত নতুন ল'ৰা ছোৱালী ইয়াত আছে, তেওঁলোকে ভাল ভাল কাম কৰিব। আৰু ময়ো ইনফেক্ট আজি এজন কেইটামান ল'ৰাৰ লগত কথা পাতিছোঁ, নতুন ছবি কৰিব ওলাইছে। আৰু মই ভাবোঁ চলচ্চিত্ৰ উদ্যোগটো এই হাৰত যদি ছবিবিলাক চলি থাকে বা ছবি হয় এটা ইণ্ডাষ্ট্ৰীলৈ পৰিণত হ'ব বুলি মই আশাবাদী। থেংক ইউ। আপোনালৈ আকৌ ঘূৰি আহিম। এতিয়া আমি বৰষা ৰাণী বিষয়ৰ ওচৰলৈ যাম। আপুনি এগৰাকী প্ৰযোজকৰ জীয়ৰী, 30 দশক মানে 30 চনৰ ওপৰ আপোনাৰ অভিনেত্ৰীৰ অভিজ্ঞতা। আপুনি খুব ভালকৈ দেখিছে মানে অসমীয়া বোলছবি জগতখন বা চিনেমা জগতখন। আপুনি কেনেকৈ প্ৰত্যক্ষ কৰিছে কি চেলেঞ্জেছ, বিশেষকৈ কলা কুশলীৰ এক্টৰৰ পৰা আৰম্ভ কৰি মেকআপ আৰ্টিষ্টলৈকে যিখিনি কলা কুশলী অসমীয়া চিনেমাৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ কি চেলেঞ্জেছ আপুনি দেখিছে আৰু আমি সেইখিনি কেনেকৈ নিৰাময় কৰিব পাৰিম বুলি আপুনি ভাবে, আপোনাৰ ধাৰণা? ধন্যবাদ সুন্দৰ প্ৰশ্নটোৰ বাবে। আৰু আজি এই ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেলৰ সমূহ উদ্যোক্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ এটি অনুষ্ঠান পল্লৱী আছে মোৰ সন্মুখত, ইমান সুন্দৰ এটা আলোচনাৰ আয়োজন কৰাৰ বাবে। আৰু আটাইতকৈ ভাল লাগিছে মোৰ সন্মুখত মই যুৱ প্ৰজন্মৰ ঢেৰ দৰ্শক দেখিছোঁ আৰু আশাবাদী হৈছোঁ যে অসমীয়া ছবি এনেকৈ সদায় অক্ষুণ্ণ থাকিব যাত্ৰা। মোৰ অভিজ্ঞতাৰ পৰা 1998 প্ৰথম ছবিখন ৰিলিজ হৈছিলে, ফূৰ্তিমূলক এটা ভেঞ্চাৰ প্ৰজেক্ট আছিলে সেইটো। তেতিয়াৰ পৰা ৰত্নাকৰ, তাৰপিছতো ছবি ৰিলিজ হৈছে কিন্তু বাণিজ্যিকভাৱে খুব ভাল ব্যৱসায় কৰা ৰত্নাকৰ শেহতীয়া মোৰ ছবি 2019 চনত মুক্তি লাভ কৰিছিলে। এই গোটেই সুদীৰ্ঘ যাত্ৰাত মই এটা কথাই দেখিছোঁ যে
বাজেট লৈ পেলাই সদায় এটা কনষ্ট্ৰেইন থাকে মই যেহেতু প্ৰযোজকৰ জিয়ৰী সেই কথাটো মই প্ৰত্যক্ষভাৱে দেখি আহিছোঁ যে ছবিৰ ক্ষেত্ৰত অসমীয়া ছবিৰ ক্ষেত্ৰত বাজেটৰ লিমিটেশ্যনছ কিছুমান থাকে আৰু সেই বাজেট ঘূৰি পকি অসমীয়া ছবিৰ কথা ক'বলৈ গ'লে সদায় বজাৰখনৰ কথাই আহি পৰে বজাৰখন সদায় সীমিত মই আকৌ কৈছোঁ মই প্ৰযোজকৰ জীয়েক হিচাপে যিখিনি দেখি আহিছোঁ যে প্ৰত্যেকজন প্ৰযোজকৰ মনত এইটো থাকে যে ইনভেষ্ট কৰিম পইচাটো ঘূৰি আহিবনে নাই সেই ক্ষেত্ৰত মোৰ পিতৃয়ে এটা ডাঙৰ ৰিস্ক লৈছিলে যৌৱনামণিকৰৰ সময়ত কিয়নো তেতিয়াও এটা খুব অস্থিৰ বাণিজ্যিক যিখন প্ৰতিচ্ছবি বা বাণিজ্যিক যিটো দিশ অসমীয়া ছবিৰ অস্থিৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰত খুব আনষ্টেবল সেইখিনিৰ 1998 চনৰ আগতো এটা মৃতপ্ৰায় অৱস্থাত আছিলে কমাৰ্চিয়েল ছবিৰ জগতখন অসমীয়াৰ ছবিৰ ক্ষেত্ৰত আৰু তাৰ পিছত খুব যেতিয়া সেইখন ছবি আঁকোৱালি ল'লে ৰাইজে তাৰ পিছত খুব এটা ঢৌ উঠিলে অসমীয়া বাণিজ্যিক ছবিৰ কিন্তু তেনেকৈ আকৌ মাজতে 2006 চনৰ পিছত যেনেকৈ যতীন দাই ক'লে কাৰণ বাণিজ্যিক ছবিৰ কাৰণে বজাৰখন লাগিবই আৰু উৎপল দাই কোৱা নিচিনাকৈ যিটো কথা ক'লে কেৰেলাৰ কথাটো সেই কথাটো তাতে 1400 নে 1100 ছবিগৃহ আৰু আমাৰ ইয়াতে এতিয়া 65 অনলি 65 আৰু মই অকণমান মোৰ প্ৰশ্নটোৰ পৰা চাগে আঁতৰি আহিছোঁ আজিকালি দেখা যায় 3 দিনৰ ভিতৰত কালেকশ্যনটো হ'লে ছবি এখন প্ৰযোজকজন বাচি যায় 3 দিনৰ ভিতৰত যদি যিমানটো পইচা ইনভেষ্ট হৈছে সেইটো উঠে আৰু সেইটো উঠিবলৈ হ'লে আমাক থিয়েটাৰ্ছ লাগিব হল লাগিব আৰু গতিকে সেই ক্ষেত্ৰত আমি প্ৰযোজক পাবলৈ আমাৰ বহুত অসুবিধা প্ৰযোজক যদি আমি কওঁ যে এনেকুৱা এটা এতিয়া চেলেঞ্জেছখিনি ক'বলৈ গ'লে সেই কথাটো এই কথাখিনি এইকাৰণে ক'ব লাগিব যে এতিয়াও আমি নিজৰ কাপোৰ পিন্ধিব লাগে কিছুমান ক্ষেত্ৰত কিছুমান চিনত যদিও বা বহুত প্ৰডাকশ্যনে দিয়ে আজি মোৰ কাষতে প্ৰযোজক বহি আছে মই মিছা নকৰোঁ ৰত্নাকৰতো য'তে ত'তে কিন্তু বিভিন্ন ক্ষেত্ৰত আজি মই গান এটা কৰিবলৈ গ'লে মই চিৰিয়েল এখন কৰিবলৈ গ'লে দৰ্শকে হয়তো নাজানে যে আমি পাওঁৱেই কম পইচা তাৰ পৰাই আকৌ আমি আমাৰ কষ্টিউম আমাৰ ফুটৱেৰ এভৰিথিং আমি কেৰি কৰিব লাগে কিন্তু মোৰ বম্বেত কাম কৰা অভিজ্ঞতা আছে তাতে কেৱল মই মানুহজনী যাব লাগে একোৱে নিব নালাগে লিটাৰেলি উই ডোণ্ট হেভ টু কেৰি এনিথিং তাতে গতিকে সেই ক্ষেত্ৰত আজি মই হয়তো এই কথাটো সুধি দিয়াৰ লগে লগে মোৰ মনৰ ক্ষোভটো আহি যায় যে এতিয়াও আমি আউটডোৰ শ্বুট কৰিলে নিজৰ গাড়ীত নিজৰ পইচাৰে এচিটো অন কৰি পেলাই বহিব লাগে ভেনিটি ভেন এখনৰ সুবিধা এতিয়াও নাই কিয় হৈছে কাৰণ আমাৰ বজাৰখন সীমিত আৰু অতি দুখেৰে জনাওঁ ইণ্ডাষ্ট্ৰী বুলি ক'বলৈও মই এতিয়া অসমীয়া ছবি জগত বুলিয়ে ক'ব পাৰোঁ উদ্যোগ বুলি ক'ব নোৱাৰোঁ কাৰণ আমি এতিয়াও সেই উদ্যোগৰ স্বীকৃতিটো পোৱা নাই আপোনালোকে যদি ভাবে যে উদ্যোগৰ স্বীকৃতিটো কোনে দিব সেইটো আচলতে এটা চৰকাৰী স্বীকৃতি তাতে ফিল্ম পলিচি সকলোখিনি জড়িত হৈ থাকে আৰু সেইখিনি হ'লে আমি ফিল্ম ইনচিয়ৰ কৰিব পাৰোঁ হয়নে উৎপল দা কথা গতিকে তেনেধৰণৰো কিছুমান বেকআপ আহে এটা সময় আছিলে যৌৱনামণি কৰৰ পৰা কিমান বছৰলৈকে মই পাহৰিছোঁ আমাক 100% এণ্টাৰটেইনমেণ্ট টেক্সটো ৰিটাৰ্ণ কৰিছিলে চৰকাৰে কিন্তু চৰ্তটো আছিলে যে পৰৱৰ্তী ছবিখন মুহূৰ্ত কৰিব লাগিব আৰম্ভ কৰিব লাগিব তেনেকুৱা ধৰণৰ কিছুমান আছিলে কিন্তু মই এটাই কথা এতিয়া মোৰ প্ৰশ্নটোৰ ক্ষেত্ৰত মই শেষত এটাই ক'ম যে বাজেটৰ কনষ্ট্ৰেণ্ট আছে এই বাজেট কনষ্ট্ৰেণ্ট থকাৰ কাৰণে আমি যিখিনি পইচা পালে হয়তো এগৰাকী শিল্পীয়ে ভালকৈ খাব ভালকৈ সকলো বাকী কাম অন্য কাম বাদ দি মানে বিভিন্ন ঢেৰ কাম নকৰি পেলাই ছবি এখনৰ আগতে জিম যাব বা ভালকৈ নিজৰ স্কিন কেয়াৰ কৰিব কিবা কৰিব সেই গোটেইখিনিৰ কাৰণে এটা খৰচ প্ৰয়োজন হয় সেই ক্ষেত্ৰত আমি এতিয়াও যথেষ্ট পিছ পৰি আছোঁ কাৰণ বাজেট কনষ্ট্ৰেণ্ট এগেইন ওৱান্স ধন্যবাদ তুমি একদম মনৰ কথা কৈছা মই তুমি বুলিয়ে কৈছোঁ মনৰ কথা কৈছা আৰু এনেকুৱা তুমি ভাবাচোন মেকআপ আৰ্টিষ্টৰ কি অৱস্থা হ'ব বা লাইটমেন যিখিনি কোনোটো টেকনিচিয়ানৰ এতিয়াও শ্বিফ্ট আছে কিন্তু আৰ্টিষ্টৰ শ্বিফ্ট নাই ইয়াতে বাট ইন জেনেৰেল সকলোকে মই মিলাই কৈছোঁ এতিয়া আমি কমাৰ্চিয়েল চিনেমাৰ কথা পাতি আছিলোঁ বাণিজ্যিক চিনেমা আমাৰ মাজত এজন আছে যাৰ প্ৰত্যেকখন চিনেমাই নেশ্যনেলৰ ষ্টেট এৱাৰ্ডলৈ গৈছে
এটা ডাঙৰ প্ৰশ্ন যে তেওঁ বাণিজ্য কেনেকৈ চলি যায় তেখেতক বাণিজ্য সোধাৰ আগতে মই সুধিম মঞ্জুল বৰুৱা আমাৰ মাজত আছে যে তেখেতে যেতিয়া এখন চিনেমাৰ পৰিকল্পনা কৰে এটা আইডিয়া কৰে স্ক্ৰিপ্টৰ পৰা এৱাৰ্ডছ পোৱালৈকে তেখেতৰ জাৰ্নিটো কেনেকুৱা এতিয়া আমি কমাৰ্চিয়েল চিনেমাৰ কথা পাতিলোঁ মানে বাণিজ্যিক চিনেমাৰ কথা পাতিলোঁ তেখেতৰ চিনেমাসমূহ মোষ্টলি এৱাৰ্ডছলৈকে যায় তো তেখেতে কি ধৰণে পৰিকল্পনা কৰি সেই পৰিকল্পনাটো ৰিয়েলিটিত পৰিৱৰ্তন কৰে সেইটোৰ বিষয়ে আমাক অকণমান ক'ব নেকি আৰু আপুনি লগতে যিখিনি চেলেঞ্জেছ ফেচ কৰে বা কি আপোনাৰ সুবিধা হৈছে সেইখিনিও যাতে এড কৰি দিয়ে নমস্কাৰ প্ৰথমে মই ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সকলো মানে অৰ্গেনাইজাৰ সকলোকে ধন্যবাদ জনাইছোঁ যে ইমান এটা সুন্দৰ আলোচনাত অন্তৰ্ভুক্ত কৰিছে মোকো আৰু নন্দিনীও আপোনাকো ধন্যবাদ জনাইছোঁ ধন্যবাদ মোৰ জাৰ্নিটো হৈছে কেনেকৈ ধৰণে যেতিয়া মই এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাম কৰি আছিলোঁ এছিষ্ট কৰি আছিলোঁ যতীন দাৰ লগতো বান্ধোনখনত কৰিছিলোঁ একেলগে আৰু উৎপল দাৰ লগতো কাম কৰিছোঁ তেখেতৰ ভাস্কৰ হাজৰিকাৰ লগতো কাম কৰিছোঁ এছিষ্ট হিচাপে যেতিয়া মই এছিষ্ট হিচাপে কাম কৰি আছিলোঁ ভবা নাছিলোঁ যে মই এখন চিনেমা নিৰ্মাণ কৰিব পাৰিম অসমীয়া চিনেমা নিৰ্মাণ কৰিব পাৰিম কিয় যে অসমখনত এজন প্ৰযোজকৰ কিমান নাটনি সঁচা অৰ্থত এজন প্ৰযোজক আৰু সেইকাৰণে মই কেতিয়াও চিনেমা এখন নিৰ্মাণ কৰিবলৈ মই চিন্তা কৰা নাছিলোঁ আৰু কাকো মই বিচাৰি ফুৰা নাছিলোঁ মই যি কাম আহে এছিষ্ট হিচাপে যিসকলে মোৰ কাম দেখি মোক বিচাৰিছিলে এছিষ্ট কৰিবৰ কাৰণে তাতে মই সন্তুষ্ট আছিলোঁ আৰু মই ভালকৈ কাম শিকিবলৈ যত্ন কৰিছিলোঁ তেনেকৈ এজন ব্যক্তি আছিলে যিজন ব্যক্তি মানৱেন্দ্ৰ অধিকাৰী তেখেতে অথেলো নামৰ চিনেমাখনত নেশ্যনেল এৱাৰ্ড পাইছিলে তেখেতে এখন স্ক্ৰিপ্ট এখন লৈ এটা ষ্টৰি এটা লৈ তেখেতে চিনেমা এখন বনাবৰ কাৰণে তেখেতে ভাবিছিলে মই তেখেতক চিনি নাপাওঁ তো তেখেতে অথেলো কৰোঁতে যি কিছুমান মানুহ লগ পাইছিলে ফিল্ম ইণ্ডাষ্ট্ৰীৰ তো তেখেতে সুধিলে যে মই নতুন ল'ৰা এটাক চিনেমাখন দিব বিচাৰিছোঁ যে কাক ছাজেষ্ট কৰিবা কোন ল'ৰাটো ভাল হ'ব তেতিয়া 10টা মানুহক যদি সুধিছিলে তাৰে 9টা মানুহে মোৰ নাম ক'লে তো গতিকে সেই মানুহজনে মোক লগ কৰিলে তাৰপিছত অন্তৰীণ নামৰ চিনেমাখনৰ এই ষ্টৰিটো যিটো ৰীতা চৌধুৰী বাইদেউৰ আমাৰ সকলোৰে প্ৰিয় সাহিত্যিক ৰীতা বাইদেউৰ এটা গল্প মোক পঢ়িবলৈ দিলে আৰু মই পঢ়ি উঠি মই ভাবিলোঁ যে মই ডাইৰেকশ্যনত ইমান দিনে কাম কৰিছোঁ যিহেতু মোৰ অলপ কনফিডেঞ্চ আহিছে মই পৰিচালনা কৰিব পাৰিম তাৰপিছত তেখেতে এজন স্ক্ৰীন প্লে ৰাইটাৰ এজনক লগ কৰাই দিলে বহুত বিখ্যাত তেখেতৰ মই নামটো ক'বলৈ ল'ব খোজা নাই তেখেতৰ ওচৰলৈ লৈ গ'ল আৰু তেখেতৰ লগত মোক চিনাকি কৰাই দিলে মই একদম নতুন তেখেতে প্ৰথম দেখিয়ে মোক সুধিলে যে কি চিনেমা বনাবা তুমি এইটো ষ্টৰিটো তোমাৰ কেনেকুৱা লাগিছে মই কৈছোঁ মোৰ ভাল লাগিছে আৰু তেখেতে ক'লে যে 3খনমান কিতাপৰ নাম ক'লে যে এইখন পঢ়িছানে নাই তো মই ক'লোঁ মই পঢ়া নাই তেতিয়া প্ৰডিউচাৰক কৈছে যে এই কি চিনেমা বনাব এইখনৰ নামেই নাজানে তো মোৰ মানে মই তেতিয়াই ভাবিলোঁ যে মোৰ চিনেমা কৰাটো নহ'ব চাগে এতিয়াই কেঞ্চেল হ'ব আৰু তাৰপিছত তেখেতে প্ৰায় 6 মাহমান সময় ল'লে স্ক্ৰীন প্লেটো লিখিবৰ কাৰণে 6 মাহত পিছত মই ভাবিছোঁ তেতিয়া মই কথা নদীৰ শ্বুটিং কৰি আছিলোঁ তেতিয়া শ্বুটিং কৰি অহাৰ পিছত আৰু অলপ কিছুমান আছে কিন্তু বেছি দীঘলীয়া কৰিব খোজা নাই তাৰপিছত যেতিয়া মই গুৱাহাটীত আছোঁ তেতিয়া মোক এদিন প্ৰযোজকে ফোন কৰিলে যে তুমি ক'ত আছা বোলো তুমি বোলে লেণ্ডমাৰ্ক হোটেলখনলৈ আহা ৰীতা বাইদেউ বহি আছে তোমাক বিচাৰিছে তো মই গ'লোঁ যোৱাৰ পিছত তেখেতৰ লগত ৰীতা বাইদেউৰ লগত যিজন স্ক্ৰীন প্লে ৰাইটাৰ আছিলে তেখেত উঠি গ'ল তাৰপিছত তেখেতে মোৰ লগত কথা পাতিলে তেওঁ 6 মাহত 6টা চিন লিখিছিলে তো 6টা চিন বাইদেউৰ পচন্দ নহ'ল আৰু প্ৰযোজকৰো পচন্দ হ'ল তেতিয়া মই বাইদেউক ৰিকুৱেষ্ট কৰিলোঁ বাইদেউ মই কেইবাবাৰো পঢ়িছোঁ যে মোক এবাৰ ট্ৰাই কৰিব দিব নেকি স্ক্ৰীন প্লেটো কেনেকৈ কৰে
মই তৈয়াৰ কৰি দেখাব বিচাৰিছোঁ মানে চাব খুজিছোঁ যিহেতু মই স্ক্ৰীন প্লে ৰাইটাৰ নহয় তেতিয়া বাইদেৱে সন্মতি দিলে আৰু সন্মতি দিয়াৰ পিছত মই স্ক্ৰীন প্লেটো লিখিবলৈ ল'লোঁ আৰু লিখিবলৈ যেতিয়া ল'লোঁ তেতিয়া মই নাজানো যে স্ক্ৰীন প্লে কেনেকৈ লিখে যদি মই কামটো লৈ ল'লোঁ যিহেতু মই চিনেমা এখন বনাবলৈ মোৰ পেশ্যন এটা আছে মই চিনেমাখন নিৰ্মাণ কৰিব লাগে প্ৰযোজক এজন পাইছোঁ যে মই প্ৰথম চিনেমাখন মই ভাল কৰিবই লাগিব এনিহাও প্ৰথমতে চিনেমাৰ স্ক্ৰীন প্লে কেনেকৈ বনায় তেতিয়া মই অনলাইন গুগলত চাৰ্চ কৰিছিলোঁ কেইখনমান কিতাপ পালোঁ খুব ভাল ভাল কিতাপ আৰু কিতাপ মই লগে লগে অনলাইন কৰিলোঁ নেক্সট ডে কিতাপকেইখন আহি পালে তাৰপিছত মই পঢ়িলোঁ তাতে ষ্ট্ৰাকচাৰ কেনেকৈ ডেভেলপমেণ্ট হয় ষ্ট্ৰাকচাৰ কেনেকৈ থাকে তাৰ যিবিলাক মেথড আছে স্ক্ৰীন প্লে এটাৰ সেইখিনি মই পঢ়িলোঁ পঢ়াৰ পিছত আৰু বিভিন্ন ব্যক্তিক আৰু মোৰ দদাইদেউ সকলোৱে চিনি পায় জানু বৰুৱানী তেখেতক সুধিলোঁ স্ক্ৰিপ্টৰ বিষয়ে বহুতখিনি কথা আৰু জনালে তাৰপিছত মই অন্তৰীণ লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু অন্তৰীণ আপোনালোকে চাইছে কোনোবাই চাইছে সেইটো হৈছে এটা ফেজ আৰু নেক্সট মানে যিটো ষ্ট্ৰাগল যিটো জাৰ্ণিৰ পদে পদে পাইছোঁ যে যিহেতু মই অসমীয়া চিনেমাৰ যেতিয়া লগত জড়িত হওঁ বালে কিছুমানে জানে যে এই অসমীয়া চিনেমাৰ লগত জড়িত তেতিয়া প্ৰত্যেকটো সময়তে বহুত মানুহে মিনিটে বা য'তে নাযাওঁ লাগিলে বেলেগ মোৰ প্ৰফেশ্যন নাই অসমীয়া চিনেমাৰ ব্যংগাত্মক কথাই কয় সদায় নেগেটিভ কথা যে অসমীয়া চিনেমা চলে জানো অসমীয়া চিনেমাত কিমান পাওঁ পইচা পাওঁ মোৰ লগৰ ল'ৰাই লাখ টকা দৰমহা পায় কিন্তু মই তো গতিকে সেইবিলাক অলপ ইনফিৰিয়ৰিটি কমপ্লেক্সিটি আহে এইটো আমি সলাব লাগিব এই বস্তুটোৱে আমি এই এটিটিউডটো বা এই পাৰ্সপেক্টিভ মানে প্ৰতিটো খোজতে আপোনাক নেগেটিভ কথা তথাপিও আমি যে আগবাঢ়ি যাব লাগিব ভাল চিনেমা বনাব লাগিব মই যেতিয়া বম্বেত আছিলোঁ বম্বেত কাম কৰিবলৈ সুবিধা পাইছিলোঁ তেতিয়া মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া আমাৰ গাঁৱত মই যিখন গাঁৱত ডাঙৰ দীঘল হৈছোঁ তাতে চিনেমা হল ওচৰত নাছিলে তো গতিকে আমি চিনেমা চাবলৈ সেয়া দদাইদেউৰ চিনেমা আহিলে হালধীয়া চাহ বাওদান খাই এখনেই মই প্ৰথম চিনেমা হলত চোৱা চিনেমা তাৰপিছত ঘৰৰ পৰা যাবলৈ বহুত দূৰ হয় কাৰণে আমাক কোনো যাবলৈ ইমান এটা পাৰ্মিশ্যন নিদিয়ে তো গতিকে যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তেতিয়া মই মৰাণত এডমিশ্যন লৈছিলোঁ মৰাণত দুটা হল আছিলে তেতিয়া দুটা হলৰ পিছত এটা দেউকী হল এটা বেৰিয়া হল তাতে মানে শুকুৰবাৰে শনিবাৰে ডেইলি চিনেমা চাওঁ এটা ক্লাছ বাংক কৰোঁ ক্লাছত নাযাওঁ তেতিয়া দিলৱালে দুলহনিয়া লে যায়েংগে চিনেমাখন মুক্তি পাইছিলে আৰু সেইখন চিনেমা চাই ভাবিছিলোঁ যে মই চিনেমা যেতিয়া বনাম মই দিলৱালে দুলহনিয়া লে যায়েংগেই বনাম তো গতিকে সেই তেনেকৈ ধৰণে মোৰ মানে জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে আৰু তেতিয়া মই ভাবি থাকোঁ আৰু মই দদাইদেউক কৈ থাকোঁ বা মই ইমান এটা ভাল নালাগে তেখেতৰ চিনেমা মানে মই চাই ভাল নাপাওঁ ইমান এটা তো গতিকে মই বনালে মানে পূৰা একদম ফুল কমাৰ্চিয়েল চিনেমা বনাওঁ তাৰপিছত যেতিয়া মই বম্বেলৈ গৈছোঁ তেতিয়া বম্বেত 2006ত এখন ফিল্ম ফেষ্টিভেল হৈছিলে থাৰ্ড আই ফিল্ম ফেষ্টিভেল তাতে আমাৰ অফিচ এটা আছিলে ফেমাছ ষ্টুডিঅ' বুলি এটা মহালক্ষ্মীত আছে ষ্টুডিঅ'টো ফেমাছ ষ্টুডিঅ'ত বহুত বলিউডৰ চিনেমা চবেই চিনি পায় তাতে 315 মানে এটা আমাৰ যিটো অফিচ ৰুম নাম্বাৰ তাতে দুখন পাছ আহিলে আৰু তেতিয়া আমাৰ দদাইদেউ নাছিলে অফিচত তো দুখন পাছ আছিলে ক্লজিং চেৰিমনি এছিয়ান ফিল্ম ফেষ্টিভেল আমি ডেলিগেট কৰা নাই ইমান তেতিয়া ফেষ্টিভেল এটেণ্ড কৰিব লাগে বুলিও নাজানো ইমান এটা ক'লে যিজন জয়মল দাস বুলি তেখেত থাকিলে তেখেতে ক'লে যে ব'ল আজি ক্লজিং চেৰিমনিৰ দুখন পাছ আছে তাত গৈ দেখিলোঁ যে এজন মানুহ মানে এখন ক্লজিং চেৰিমনিত মছজিদ আহিছে আমি চিনি নাপাওঁ তেতিয়া মই মছজিদ চিনি নাপাওঁ যেতিয়া মছজিদিৰ চিনেমা মানুহে ইমান মানুহ আমাৰ যেতিয়া সাহিত্য বা ইয়াত সাহিত্য সভাত যিমান মানুহ হয় তাত মানে সিমান মানুহ হৈছে ৰবীন্দ্ৰ নাট্য মন্দিৰ বুলি প্ৰভা দেৱীত আছে বহুত মানুহ তাৰপিছত এখন গাড়ী আহিছে কলা গাড়ী ডাঙৰ গাড়ী এখন তাত মানুহ এজন আহিছে বুঢ়া মানুহ এজন বুঢ়া মানে ইমান আদহীয়া মানুহ মানুহে খুব চিঞৰিছে আৰু ক্লেপ বজাইছে হুইচেল বজাইছে মই কোন হয় মানুহজন মই চিনি পোৱা নাই ষ্টাৰ বুলি ভাবিছোঁ সুধিছোঁ বোলে মছজিদ আহিছে তাৰপিছত গৈ মানে ষ্টেজত উঠিছে আৰু ইমানে পৰা আপুনি ইনস্পায়াৰ হ'ল হয় তাৰপিছত মই কৈ আছোঁ অকণমান লাগিব সময় তাৰপিছত
যেতিয়া মই সোমাই আছোঁ পিছফালে কোনো মতে মানে থিয় হৈ মানুহৰ ভিৰ ফালি কোনোমতে থিয় হ'বলৈ জেগা এডোখৰ পালোঁ জেগা পাই তাৰপিছত তেখেতক মানে ফেলিচিটেশ্যন কৰিছে আৰু তেখেতে ইংলিছ ক'ব নাজানে তো মোৰো এটা প্ৰব্লেম আছে মই ইংলিছটো ইমান এটা ফ্লুৱেণ্ট নহয় তো গতিকে মই ভাবিছোঁ মোৰ নিচিনাই মোৰ মানে অলপ মানে তেখেতে যেতিয়া ক'ব নাজানে ময়ো নাজানো মিলাই লৈছোঁ তাৰপিছত চিনেমাখন আৰম্ভ হ'ল দ্য উইলো ট্ৰী বুলি চিনেমাখন ক্লজিং ফিল্ম আছিলে সেই চিনেমাখন চাই থাকোঁতে মোৰ মানে লাহে লাহে মোৰ অলপ চিনেমাখনত বেছি সোমাই গ'লোঁ আৰু মই ডাঙৰ পৰ্দাত তেনেকুৱা ৱৰ্ল্ড মুভি চোৱা নাছিলোঁ মানে এনেই সৰু পৰ্দাত এনেকৈ এইবিলাক চাইছিলোঁ ছিৰিয়াছ ফিল্ম কিছুমান কিন্তু ডাঙৰ পৰ্দাৰ যিটো ইম্পেক্ট যিটো ভিতৰত সোমায় সেই তাৰ ছাবজেক্টটো আছিলে যে ইনাৰ আমাৰ যিটো ভিতৰৰ সৌন্দৰ্য আৰু বাহিৰৰ সৌন্দৰ্য এইটো কেনেকৈ এখন চিনেমাৰ যোগেদি এটা ছাবজেক্ট হিচাপে ক্ৰিয়েট কৰি চিনেমাখন তৈয়াৰ কৰিছে আৰু সেইটো মানে খুব লাগি গ'ল এতিয়া কোনোবাই যদি চোৱা নাই চিনেমাখন চাব দ্য উইলো ট্ৰী মই কোৱা কথাটো সঁচা নে মিছা গম পাব সেই চিনেমাখন চোৱাৰ লগে লগে মই ভাবিছোঁ এনেকুৱানো চিনেমা হ'ব পাৰেনে এনেকুৱাও ছাবজেক্টৰ চিনেমা হ'ব পাৰেনে তাৰপিছত মই মাজে পিছত গৈ কি চিনেমা বনাইছে তাৰপিছত দ্য কালাৰ অফ পেৰাডাইজ চালোঁ দ্য চিলড্ৰেন অফ হেভেন চালোঁ তো চোৱাৰ পিছত মানুহজনৰ প্ৰতি মই বেলেগ এটা মানে শ্ৰদ্ধা আহিলে তেখেতৰ মোৰ চিনেমাবিলাক তাৰপিছত তেনেকুৱা ধৰণৰ চিনেমাই মোৰ লাহে লাহে সেই দিলৱালে দুলহনীয়া লে জায়েংগেৰ পৰা লাহে লাহে অলপ বেলেগ ফালে গুচি গ'ল আৰু চিনেমাবিলাক তেতিয়া খুব ভাল লগা হ'ল আৰু ডিফাৰেণ্ট ৱৰ্ল্ড মুভিজবিলাকৰ বেলেগ যেনেকৈ আসগৰ ফাৰহাদী হওক আব্বাছ কিয়াৰস্তামি তাৰপিছত আমি আপোনাৰ পৰা লিষ্টখন ল'ম যাতে নতুন প্ৰজন্মৰ যিখিনি মানে চলচ্চিত্ৰ নিৰ্মাণ কৰিব খুজিছে বা নিৰ্মাতা হ'ব খুজিছে বা নিৰ্দেশক হ'ব খুজিছে আপোনাৰ পৰা যাতে লিষ্টখন লয় কাৰ চিনেমা চাব লাগে আমি আকৌ ঘূৰি আহিম মই এতিয়া যাম বাজেট দিয়া মানুহ এজনৰ ওচৰলৈ কাৰণ আমি প্ৰথমৰ পৰাই কথা পাতি আছোঁ বজাৰ নাই বাজেট নাই বজাৰখনটো আমি সৃষ্টি কৰিব লাগিব বাজেট দিয়া মানুহজনৰ ওচৰলৈ মই যাম আমাৰ মাজত আছে শ্যাম বৰা তেখেতৰ পৰিচয় আপোনালোকক দিছে চ' শ্যাম বৰাক মই সুধিব খুজিম মই অকণ পিছৰ বাজেটৰ পৰা আৰম্ভ কৰিম যে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰত আপুনি ফিল্ম প্ৰডাকশ্যন বা ফিনেন্সিং মই ইংৰাজী শব্দ কেইটামান ব্যৱহাৰ কৰিছোঁ মানে বিত্তীয়ৰ কাৰণে যাতে আপোনালোকৰ অসুবিধা নহয় সেইটো কেনেকৈ সলনি হোৱা দেখিছে আৰু লগতে আমাক ক'ব নেকি যে অসমত আপুনি কিবা গেপ দেখে নেকি বা পাৰ্থক্য দেখে নেকি এই কথাখিনি আমাক ক'ব নেকি আপুনি যিখিনি কথা ক'ব আমাৰ নতুন প্ৰজন্মৰ বাবে বৰ সহায়ৰ কথা হ'ব কাৰণ ফিনেন্সাৰ বিচাৰি পোৱা বাজেট বিচাৰি পোৱাটোৱে মেইন কুৱেশ্যন এতিয়া আমি দেখিবলৈ পাইছোঁ Thank you, Nandini. Thank you, Brahmaputra Valley Film Festival. Thank you, co-panelists. Thank you, Jun Ahise. Apnar precious সময় দিছে আমাক শুনিবলৈ আমাৰ কথাবোৰ to answer your question মানে I just have to go little bit more background হ'লে মই চিনেমা জগতত বহুত দেৰিকৈ সোমাইছোঁ 2015ত মই মোৰ প্ৰথম চিনেমা কৰিছোঁ with ভাস্কৰ কথা নদী আৰু মই সেইখনৰ মানে শ্বুটিঙত ইনভলভ নাছিলোঁ মই টুৱাৰ্ডছ লেটাৰ ৰিলিজ অফ দ্য ফিল্ম তাৰ আগতে মই বম্বেত আছিলোঁ বম্বেত মই তাতে কিছুমান মানুহৰ লগত কাম কৰি আছিলোঁ যাৰ টাৰ্গেট আছিলে চিনেমাবোৰ বিজনেছৰ ইকনমিক্সটো অলপ বেলেগ আছিলে আমাৰ ইয়াতে ইকনমিক্স হয় আমি চিনেমাখন বনাওঁ চিনেমা হ'ল আমাৰ মেইন চ'ৰ্চ অফ ইনকাম হয় তাৰপিছত নেশ্যনেল লেভেলত আগতে টিভি আছিলে তাৰপিছত কেবল টিভি আহে তাৰপিছত DVD আহে বা কেছেট আহে এইটো আগৰ দিনৰ বিজনেছ মডেলটো আছিলে মিড 2010 ডেকেডত মই যেতিয়া প্ৰডিউচিং শিকি আছিলোঁ বা কৰি আছিলোঁ তেতিয়া অলপ ইকনমিক্সটো বেলেগ আছিলে বিকজ তেতিয়া নতুনকৈ নেটফ্লিক্স হেজ ষ্টাৰ্টেড এমাৰ্জিং আৰু থেংকছ মই যাৰ লগত কাম কৰি আছিলোঁ সিহঁতৰ চিনেমা মোৰ মেণ্টৰ আছিলে মই I started as a production assistant. তাৰপিছত মই প্ৰডিউচাৰ এছিষ্টেণ্ট আছিলোঁ তাৰপিছত মই প্ৰডাকশ্যন মেনেজাৰ আছিলোঁ তাৰপিছত মই ইউনিট প্ৰডাকশ্যন মেনেজাৰ আছিলোঁ তাৰপিছত এছ'চিয়েট প্ৰডিউচাৰ লাইন প্ৰডিউচাৰ এক্সিকিউটিভ প্ৰডিউচাৰ তাৰপিছত মই প্ৰডিউচাৰ বনিছোঁ চ' এইটো যোনটো মডেলটো হয় এইটো নৰ্মেলি ৱেষ্টত প্ৰিভেলেণ্ট হয় এতিয়া আমাক অকণমান ক'ব সেইটো কথা যাতে আজি ইয়াত থকা বহি থকা আই এম গোয়িং টু ডেট চ' সেইটো মডেলত কি হয় মানে the world is your market
আমাৰ ইয়াতে আমাৰ ৰিজন স্পেচিফিক হয় যে অসমীয়া চিনেমা হলত ওলালে দ্যাট ইজ দ্য অনলি চ'ৰ্চ অৰ মেজৰ চ'ৰ্চ অফ ইনকাম সিহঁতৰ চিনেমাবিলাকত মানে নট অনলি সিহঁতৰ ৰিজনটো বাট ছাৰাউণ্ডিং কাণ্ট্ৰি বা ছাৰাউণ্ডিং বাট দ্য কণ্টিনেণ্ট য'ত সিহঁতি আছে তাৰপিছত চিনেমা হলৰ পৰা যাব নেশ্যনেল টেলিভিশ্যনলৈ য'ত পইচা পায় চিনেমাখন দিবলৈ তাৰপিছত DVD চেলছত পায় হোম কেছেটত পায় এতিয়া সেই মডেলটো DVD ৰিপ্লেচ হৈ গৈছে ব্লু-ৰে দি আৰু TV হেজ বিন ৰিপ্লেচ বাই ডিজিটেল বাট ৱেষ্টত এইটোৱে মডেল চলি আছে তাতে কি হয় চিনেমা দ্য ফ'কাছ ইজ অন মোৰ অন ৰিয়েলিজম এণ্টাৰটেইনমেণ্ট কুৱেশ্যনটো থাকে বাট অলপ ইটছ ছাবডিউড মানে বিকজ সেইটো এটা বেলেগ এটা দুনিয়া মানে হলিউড ইজ এ ডিফাৰেণ্ট দুনিয়া ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলছ মাৰ্কেট এইটো এটা বেলেগ এটা দুনিয়া সেইটো দুনিয়াত মই যেতিয়া প্ৰডিউচিং শিকি আছিলোঁ আমাৰ কনচেপ্টটো আছিলে যে আমি ইণ্ডিয়াত কষ্ট অফ প্ৰডাকশ্যন বহুত কম হয় বিকজ আমাৰ চিপ লেবাৰ মানে আমি কেমেৰা হায়াৰ কৰিবলৈ কম্পেয়াৰ টু ৱেষ্ট আমাৰ বহুত কম দাম এটা লাইট বয় পাৰ ডে শ্বিফ্ট বহুত কম চ' আমাৰ টোটেল কষ্ট অফ প্ৰডাকশ্যন বা যোনটো বাজেট থাকে এখন চিনেমা বনাবলৈ ইটছ ইউজুৱেলি সৰু চিনেমাৰ কাৰণে আণ্ডাৰ 1 crore থাকে নাও আজিৰ কাৰেঞ্চি ভেলিউ যদি চাই 1 crore ইজ ৰাফলি এবাউট $120,000 $120,000 is nothing ৱেষ্টত মানে ইফ ইউ আস্ক মি চ' আমাৰ তেতিয়া কনচেপ্ট আছিলে যে আমি $100,000 এখন চিনেমা বনাম আমাৰ কাৰণে কাৰণ আমি ইণ্ডিয়ান চিনেমা বনাওঁ ইণ্ডিয়ান লেংগুৱেজত বনাওঁ আমাৰ কাৰণে এটা ডমেষ্টিক মাৰ্কেট আছে য'ত আমি হয় এইটো যদি চিনেমাখন ভালকৈ বনাওঁ কিবা চেলৰ পটেঞ্চিয়েল আছে আৰু আমি যদি চিনেমাখন উই মেক ইট ইন আ চাৰ্টেন ৱে দেন দেৰ ইজ আ চান্স আছে যে এইটো বাহিৰতো চলিব আৰু বাহিৰৰ পৰা আমি ডলাৰ্ছত পাম ইফ ইউ ডু দ্য ইকনমিক্স অফ ইট ন $1 ইজ 100 rupees নাও চ' the maths is very attractive so আমি হেতু মডেলত সিনেমা বনাইছিলো of course it's not easy at a certain level of quality লাগে cinema telling for a film to succeed বাহিৰৰ মাৰ্কেটৰ কাৰণে of course story is the main thing not necessarily the packaging আৰু মানে কোনবোৰ emotions themes আমি explore কৰো cinema story through the and how it connects with an international audience মই হেতু মডেলৰ পৰা মই আহা in the mid 2015s and মই অসমতে ডাঙৰ দীঘল হোৱা মোৰ মা দেউতা ইয়াতে থাকে খালি I was fortunate মই বাহিৰত পঢ়িব পালোঁ বাহিৰত মানে দিল্লী পিছত মুম্বাই আৰু মই যি তাতে কাম শিকিলোঁ মই ভাবিলোঁ কি এই মডেলটো আমি ইয়াতে কেনেকৈ এপ্লাই কৰিব পাৰোঁ বিকজ মই তেতিয়া অসমীয়া চিনেমাৰ লগত একদম কানেক্টেড নহয় মোৰ ফেমিলি ওচৰে পুচৰে no one I know was connected to the Assamese film industry so মই ভাবিলোঁ কি সেই ধৰণৰ মডেল আমি ইয়াতে কৰিব পাৰোঁ নেকি I was fortunate I found a filmmaker who also believed in that model so Bhaskar and me আমি একেলগে কাম কৰা আৰম্ভ কৰিলোঁ so কথা নদী also আপুনি যদি চাই তাৰ মডেলটো এনেকুৱা আছিলে যে অলপ পইচা নিজৰ ঘৰৰ পইচা সদায় খুদে ফাইনেন্সাৰ ক'ত পাব ইট ইজ এবছলিউটলি ট্ৰু প্ৰথম ফিল্ম মেকাৰৰ কাৰণে আপোনাক এটা অকল ঘৰৰ মানুহে ফাইনেন্সিয়েলি বেক কৰে ভেৰি ৰেয়াৰলি কোনোবা বেলেগে আপোনাক বেক কৰিব বিকজ আপুনি প্ৰথমবাৰ চিনেমা বনাই আছে এণ্ড ৱাই উইল আই ৰিস্ক মাই মানি অন ইউ আনলেছ আপুনি কিবা এটা তাৰ আগতে মেজৰ শ্বৰ্ট ফিল্ম এটা কৰিছে বা কিবা কৰিছে মই আপোনাৰ এবিলিটি চাব পাৰিছোঁ দেন আই উইল পুট মাই মানি অন ইউ আদাৰৱাইজ no sane person কেতিয়াও নকৰে চ' সেই মডেলটো লৈ আমি যেতিয়া কথা নদী বনাইছিলোঁ কথা নদী ইনভেষ্টমেণ্টটো বহুত কম আছিলে ঘৰৰ পইচা দিয়ে বেছিভাগ হৈছে তেতিয়াৰ জমানাত আমি উই ট্ৰাইড ছামথিং কল এ ক্ৰাউড ফাণ্ডিং মডেল উই ৱেৰ ভেৰি ছাকচেছফুল আমি 30 লাখ টকা ক্ৰাউড ফাণ্ডিঙত উঠাইছোঁ উইচ এনেবল আছ টু কমপ্লিট দ্য ফিল্ম আমি চিনেমাখন এটা চাৰ্টেন ৱেত কনষ্ট্ৰাক্ট কৰিছিলোঁ সেইকাৰণে ইট ৱেণ্ট টু এ ফেষ্টিভেল লাইক বুছান তাতে গ্ৰাণ্ট এটা পাইছিলে এণ্ড বিকজ ইট ৱেণ্ট টু বুছান ইট ৱেণ্ট টু BFI London Film Festival Gothenburg বহুত ফেষ্টিভেলত গ'ল ফেষ্টিভেল যোৱাৰ কাৰণে সেইটো টাইমত নেটফ্লিক্স নতুনকৈ চিনেমা লোৱা আৰম্ভ কৰিছিলে চ' কথা নদী বিকেম দ্য ফাৰ্ষ্ট Assamese film to be licensed by Netflix ভাল এমাউণ্ট দিছে ডলাৰ্ছত দিছিলে উই আৰ ভেৰি হেপী চ' বাই দ্য এণ্ড অফ দ্য ফিল্মছ জাৰ্ণি আৰু আমাৰ বিকজ উই ট্ৰাইড ডুইং ছামথিং উইথ দ্য থিয়েট্ৰিকেল ৰিলিজ আমি অলপ বেলেগ ধৰণে প্ৰমোশ্যন কৰিছিলোঁ we went to schools and colleges আমি panel talk কৰিছিলোঁ অসমৰ history ওপৰত folklore ওপৰত we got eminent personalities to come there we did a lot of barters for our promotion
Star Cement gave us hoardings, which বহুতে কৰে. I went to NFDC, মই তেখেতক কৈছিলোঁ NFDC by the way is a funding agency, গভৰ্ণমেণ্টৰ হয়. মই এটা কৈছিলোঁ যে আমি এখন অসমীয়া চিনেমা কৰিছোঁ, আমি ফ'কল'ৰৰ ওপৰত হয়, মোক অলপ সহায় লাগে টু স্প্ৰেড দ্য ৱৰ্ড. দে ৱেৰ ভেৰি হেপী টু গিভ মি ছাম মানি. চ' সেইখিনি পইচাৰে আমি প্ৰমোশ্যন কৰিলোঁ. চিনেমাখন 4 সপ্তাহমান চলিলে, তাৰে পৰা অলপ পইচা আহিলে. চ' দ্য ইকনমিক্স ৱৰ্কড আউট. মই ভাবোঁ যে এইটো এটা বহুত ডাঙৰ বিষয় আৰু মই ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ অৰ্গেনাইজক ৰিকুৱেষ্ট কৰিম যে এইটোৰ বিষয়ত যদি আগলৈ আমি এটা মাষ্টাৰ ক্লাছ কৰিব পাৰোঁ যে ফিল্ম ফিনান্সিঙৰ ওপৰত, কাৰণ এইখিনি কথা আমি আজি হয়তো ইয়াত এনেকৈ পাতি শেষ কৰিব নোৱাৰিম, কাৰণ এইটো বহুত ইন ডেপথ কথা আছে যে নতুন নতুন মডেল কি আছে, আমি ফিনান্সেছ কেনেকৈ বিচাৰি পাব, আমি চিনেমাখন কি ধৰণেৰে পজিশ্যন কৰিব পাৰোঁ, যেনেকৈ তেওঁ ক'লে ফ'কল'ৰ ওপৰত বেষ্ট, সেইকাৰণে আমি ফাণ্ডিং পাবলৈ সুবিধা হ'ল. এই বিষয়ে হয়তো আমাৰ এটা মাষ্টাৰ ক্লাছৰ দৰকাৰ হ'ব. এতিয়া কথা পাতি থাকোঁতে মই গম পাইছোঁ মই সময়ৰ নাটনি আছে, সেইকাৰণে মই ছেকেণ্ড ৰাউণ্ডৰ এটা কুৱেশ্যন সুধিম, একদম ৰেপিড ফায়াৰ, তাৰপিছত আমি দৰ্শকলৈ খুলি দিম. আপুনি আৰম্ভ কৰিছিল, আমি প্ৰথমতে পাতিলোঁ যে যিখিনি চেলেঞ্জেছ আপুনি আৰম্ভ কৰিছিলে, আমি এইটো কেনেকৈ নিৰাময় কৰিব পাৰোঁ, মানে কেনেকৈ এই পৰিস্থিতিটো সলনি কৰিব পাৰোঁ. আপুনি চিনেমা হলৰ কথা কৈছিলে, মই আপোনাৰ দি আৰম্ভ কৰিম. 3-5টা পইণ্টত যেনেকৈ যদি কৈ দিব পাৰে, তেনেকৈ আমি শেষ কৰি আকৌ অডিয়েঞ্চলৈ খুলি দিম. পইণ্টকেইটা আচলতে এটাটো ডেফিনেটলি চিনেমা হল লাগে আমাক, সেইটো এটা মেজৰ পইণ্ট. আৰু শ্যামে যিটো কৈছে, আমি বিভিন্ন ধৰণৰ চিনেমাৰ মডেল ভাবিব লাগিব. মানে যিটো আমি ৰিচেণ্ট যোৱা কেইবছৰমান ক'ভিডৰ ঠিক আগৰ সময়ৰ পৰা যিখিনি আমি ছুপাৰ ছাকচেছ দেখিছোঁ অসমীয়া চিনেমাৰ, কি বুলি কয়, মিছন চাইনা, কাঞ্চনজংঘা, ৰত্নাকৰ, ৰঘুপতি, সেই চিনেমাখিনি এটা পাৰ্টিকুলাৰ জনৰৰ চিনেমা, ৰাইট? কিন্তু আমাক লাগে বিভিন্ন জনৰৰ চিনেমা. এতিয়া মই সেইকাৰণে মই আকৌ কেৰেলাৰ এক্সাম্পলত গুচি যাম. এইবাৰ যিখন ইণ্ডিয়াৰ অস্কাৰৰ এণ্ট্ৰি আছে 2018 বুলি চিনেমাখন, সেইখন অস্কাৰত ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব, বাট সেইখনে 200 কোটি টকাৰ বিজনেছ কৰিছে. আৰু সেইখন কোনো তাত যিটো আমাৰ অসমীয়া কমাৰ্চিয়েল চিনেমাৰ ডেফিনেশ্যন এটা আছে, যিটো বহুত আগৰ পৰা আমাৰ চলচ্চিত্ৰ সাংবাদিকসকলে যিটো লিখে, সেইটো আমি চবেই জানো যে হাঁহি কান্দোন একশ্যন কমেডিৰে ভৰপূৰ মনোমোহা লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা পৰিয়ালৰ আটাইয়ে উপভোগ কৰিব পৰা এখন চলচ্চিত্ৰ. আমাৰ সেইটো অসমীয়া চিনেমাৰ টেগ লাইন থাকে যে এইখন মানে ফেমিলি এণ্টাৰটেইনাৰ যিটো কয় তাৰ এটা. আমি তাৰ বাহিৰত ওলাব লাগিব. 2018 চিনেমাখন এখন ডিজাষ্টাৰ মুভি. 2018 চনত কেৰেলা যিটো ভয়ংকৰ বানপানী হৈছিল, তাত কেনেকৈ মানুহে ৰেস্কিউ অপাৰেশ্যন কৰিছিল তাৰ ওপৰত এটা ফিকশ্যনেলাইজ ষ্টৰী. গতিকে সেইটো এটা নতুন জনৰ. আৰু আমি আচলতে কেৰেলাৰ, মই বাৰে বাৰে কওঁ বিকজ কেৰেলাৰ চাইজ, পপুলেশ্যন, সেই গোটেইখিনি, চিনেমা হলৰ আমাৰ এটা হিউজ ডিফাৰেঞ্চ আছে, চিনেমা গোয়িং প্ৰেক্টিচৰো এটা হিউজ ডিফাৰেঞ্চ আছে. তাৰ মানুহবোৰ সাংঘাতিক পেচনেট চিনেমা চোৱাত. কিন্তু তাত যেনেকুৱা জনৰৰ ৱাইড জনৰৰ চিনেমা হয়, সেইটো আমি শিকিব লগা কথা. যেনেকৈ আমাৰ অসমত হৰৰ চিনেমা নাই, অসমত থ্ৰিলাৰ নহয়, অসমত ৰোমেণ্টিক কমেডি যিটো মানে আজিকালি যেনেকুৱা হৈছে বধাইদৰ নিচিনা চিনেমা নাই. এই হিন্দী চিনেমাৰো সেই মেইন ষ্ট্ৰীম চিনেমাৰ ডেফিনেশ্যনবোৰ চেঞ্জ হৈছে. আমাৰ মেইন ষ্ট্ৰীম চিনেমাৰ ডেফিনেশ্যনটো এতিয়াও এটা ফিক্সড এটা লিমিটৰ ভিতৰতে আছে. এতিয়া মই ভাবোঁ যে আমিষ চিনেমাখন আচলতে খুব হিট হ'ব লগা চিনেমা আছিল, কিন্তু আনফৰ্চুনেটলি সেইটো সময়তে CAB বা এটা সেইটো আন্দোলনটো হ'ল. তাৰপিছত এমুঠি শ্যাম আছে কাৰণে মোৰ মনত পৰিছে, মানে মানে আনলাকি ইন বোথ দ্য ফিল্মছ. এমুঠি পুথিখন ৰিলিজ দিছিলে মাৰ্চত, সেইটো সময়ত অসমত আবতৰীয়া বানপানী হৈ গ'ল. যিটো সময়ত বানপানী কিয় বৰষুণেই নহয়. এমুঠি পুথি ৱাজ আই থিংক ইজ এ ভেৰি গুড এক্সাম্পল অফ এন এণ্টাৰটেইনিং কমাৰ্চিয়েল চিনেমা, য'ত এখন ৰোড মুভিৰ যোগেদি এটা ধুনীয়া এটা ষ্টৰী আৰু মানুহ এটা গানটো হিট আছিল, চব ফালৰ পৰা এটা এলিমেণ্ট এটা আহিছিল, মুড এটা আহিছিল. তো আমাক তেনেকুৱা বিভিন্ন জনৰৰ চিনেমা লাগে, সেইটো এটা মেজৰ পইণ্ট. আৰু এটা পইণ্ট হ'ল যে আমাক চিনেমা চোৱাৰ প্ৰেক্টিচটোৰ এটা মানে প্ৰেক্টিচ এটা লাগে অসমীয়া মানুহৰ. কাৰণ আমি এতিয়া বহুতকেইটা জেনেৰেশ্যন অসমীয়া ল'ৰা ছোৱালী, অসমীয়া মানুহৰ আছে, যোৱা 2000 চনৰ পৰা জন্ম হোৱা, যিখিনি এতিয়া 22-23 বছৰ বয়স হৈছে, অসমৰ বিৰাট এটা ডাঙৰ অঞ্চলত তেওঁলোকে ডাঙৰ পৰ্দাত চিনেমাই চাই পোৱা নাই, কাৰণ চিনেমা হলে নাই, সকলোৱে মোবাইলত চিনেমা চাই বা খুব বেছি টিভিত চাই। হয়তো সৰু সৰু হল গাঁৱে ভূঞে যদি কৰিব পাৰে তেতিয়া সেই বস্তুটো, কাৰণ ভ্ৰাম্যমান থিয়েটাৰৰ মডেলটো আমাৰ ইয়াত আছে, মানুহে পইচা দি থিয়েটাৰ চাব আহে, চিনেমাও চাব। ঠিক আছে, এইকেইটা মই আপোনাৰ পৰা লাৰ্ণিং ল'লোঁ, মই ছামাৰাইজ কৰি দিছোঁ। হল হোৱা উচিত, গাঁৱে ভূঞে হোৱা উচিত, যাতে মানুহে চাবলৈ পায়। আমাৰ জনৰ সলনি হ'ব লাগিব, নতুন নতুন জনৰ অফ ফিল্মছ আমি এড কৰিব লাগিব, যেনেকৈ আপুনি ক'লে ৰং কমেডি। এইটো এটা বস্তুত ভাল যে জনৰৰ ক্ষেত্ৰত আমাৰ যিখিনি য়াং ফিল্ম মেকাৰ্ছে যথেষ্ট চেষ্টা কৰি আছে। কেনি বসুমতাৰী হওক, হিমাংশু দাসে হওক, ভাস্কৰ সমুজ্জ্বলেও বনাব বুলি আশা কৰিলোঁ সোনকালে। ইয়াতো কেইবাজনো জানো য়াং ফিল্ম মেকাৰ্ছ, তেওঁলোকে সকলোৱে নতুন নতুন ধৰণৰ কিছুমান চেষ্টা কৰি আছে, কিন্তু মাৰ্কেটটো লাগে আমাক। হয়, সেইখিনি আপোনাৰ পৰা ল'লোঁ। এতিয়া মই আহিম যতীন বৰাৰ ওচৰলৈ।
আপুনি এই যে আমি সলনিৰ কথা কৈ আছোঁ কেনেকুৱা এটা এই সলনিটো দেখিবলৈ বা আমাৰ সপোনৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ গঢ়ি তুলিবলৈ কেনেকুৱা এটা পৰিৱেশ বা ইক'চিষ্টেম দৰকাৰ চৰকাৰ ৰাইজসকলৰ ফালৰ পৰা আমি তৈয়াৰ কৰা উচিত বুলি আপুনি ভাবে? প্ৰথম কথা হৈছে মোৰ নিজৰ ছবিৰ ক্ষেত্ৰতে মই ফাৰ্ষ্ট টাইম ডাইৰেকশ্যন দিছিলোঁ অধিনায়ক ছবিখন যেতিয়া মোৰ প্ৰডিউচাৰ বেলেগ আছিল মই ডাইৰেক্টৰ হৈছিলোঁ প্ৰথম চ' আমি ছবিখন যেতিয়া মই দুইটা কথাই ক'ম যে ভ্ৰাম্যমানটো কিহৰ কাৰণে ইমান পপুলাৰ যিটো আমি ভিতৰত সোমাই যাওঁ যেতিয়া অধিনায়ক ছবিখন মই কৰিছিলোঁ তেতিয়া আগতে কি চেলুলয়ডৰ চাৰিটা প্ৰিণ্ট আমি কৰোঁ সেই ছবিখন ব্যৱসায়িকভাৱে যেতিয়া সফল নহ'ল যে মই ভাবিলোঁ মোৰ দ্বাৰা ডাইৰেকশ্যন ছিষ্টেমটো নহ'ব এক্টৰ হৈ থকাই ভাল আফটাৰ লং টাইম তাৰপিছত মই ৰত্নাকৰ কৰিলোঁ ৰত্নাকৰ কৰি মই এটা কথাই কৈছোঁ যে বাৰে প্ৰতি এইটোৱে সমস্যা আহি পৰে যে এজন প্ৰযোজকৰ আমাৰ আচলতে প্ৰযোজক আৰু ফাইনেন্সিয়াৰ মাজত দুটা কথা আছে কাৰোবাৰ পইচা আছে তেওঁ চিনেমাখন কৰিব আহিব তেওঁ প্ৰযোজক হ'ব নোৱাৰে তেওঁ হৈছে ফাইনেন্সিয়াৰ তেওঁ প্ৰথমে এটা কথা কয় যে মই এইখিনি দি মোৰ ৰিটাৰ্ণ কি হ'ব সেইটো আপুনি কোনোৱেও এচুৰেঞ্চ দিব নোৱাৰে যে মই ছবিখন আপোনাৰ পইচাটো উভতাই দিম বা এনেকুৱা ধৰণৰ হ'ব আৰু ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত এটা কথা কওঁ যে আমি বিভিন্ন জেগাত মই যিটো 17 বছৰ অন এণ্ড অফ মোবাইল থিয়েটাৰত আছোঁ তাত ডেইলি 5,000 মানুহ দুটা শ্ব' মিলি ডাবল শ্ব'ত 5,000 মানুহে যেতিয়া চিনেমা থিয়েটাৰ চাই হিলডোল ভাঙি আহে প্ৰযোজকে পইচা পায় চ' সেই ছিষ্টেমত আমাৰ কৰিব পাৰিলে যথেষ্ট ভাল মই যেতিয়া ফিল্ম ফাইনেন্সৰ চেয়াৰমেন হৈ আছিলোঁ তেতিয়া কিছুমান মই তেনেকুৱা পদক্ষেপ লৈছিলোঁ আৰু এতিয়া কথাটো কি আছে যিমানেই আমি মানুহৰ ওচৰত যাওঁ এতিয়া আমি ৰত্নাকৰত যেতিয়া আমি টৰিং ছিষ্টেমত এটা কাৰবাৰ হৈছে মই ভাবোঁ সেইটোৱে যথেষ্ট নহয় যে কোনোবা এটা হল বুক কৰিলে 25,000 টকা বা 15,000 টকা বা 16,000 টকা দিব এটা পাৰ শ্ব'ত বাকীখিনি কোনোবা কমিটিয়ে লৈ যায় 10 দিন 12 দিনৰ কাৰণে সেইটো বেয়া কথা মই এটা কমিউনিটি হলবিলাকত যদি আমি কিছু সৰু মিনি চিনেমা হল দিব পাৰোঁ মই ভাবোঁ অসমীয়া ছবিৰ কাৰণে এটা খুব ভাল কথা হ'ব বুলি মই আশা কৰোঁ অ'কে ধন্যবাদ এইটো বহুত ডাঙৰ কথা এইটোৱেই কথা আমি সকলো ডিছকাশ্যনৰ পৰা পাই আছোঁ এবাৰ বৰষাৰ ওচৰলৈ আহিম তোমাৰ হিচাপত অসমৰ মানে যিটো ড্ৰিম অসমীয়া চলচ্চিত্ৰ উদ্যোগ সপোনৰ সেইটোৰ কাৰণে তুমি কি ভাবা দুটা তিনিটা কথা যদি ভাবা এইকেইটা পদক্ষেপ লোৱা উচিত মই কি ভাবোঁটোৱে ডাঙৰ প্ৰশ্ন হৈ গৈছে মই বহুত চিনেমা কৰিব বিচাৰোঁ ভাল ৰোল কৰিব বিচাৰোঁ সেইখিনিলৈকে আৰু বহুত চিনেমা হ'ব লাগিব বহুত চিনেমা হ'ব লাগে ভাল ছবি হ'ব লাগে আৰু এতিয়া শ্যাম বৰা ডাঙৰীয়াৰ কথাখিনি শুনাৰ পিছত আগৰ পৰাই মই ভাবোঁ দেই কোনোবাই এবাৰ মোক কৈছিলে যে ফিল্ম ইজ আ ষ্টৰি টেলিং চ' একেবাৰে পৰিচালকৰ বাচ্চা হয় ডিৰেক্টৰ্ছ বেবি অফ ফিল্ম তেখেতে কেনেকৈ ৰাইজক দেখুৱাব বিচাৰিছে সেইটো সম্পূৰ্ণ তেখেতৰ নিজৰ দৃষ্টিভংগী তেওঁ বাণিজ্যিকভাৱে দেখুৱাব বিচাৰিছে নে তেখেতে অকণমান কলাত্মকভাৱে দেখুৱাব বিচাৰিছে দৰ্শকে সেই ছবিখন চাবনে নাচাব সেয়া আকৌ দৰ্শকৰ কথা আমি জোৰ জবৰদস্তি টানি আনি দেখুৱাব নোৱাৰোঁ আমি টানি আনিবৰো ব্যৱস্থা কৰিব লাগিব গতিকে আৰু এতিয়া য'ত OTT আছে এতিয়াতো কিছুমান এনেকুৱাও স্মাৰ্ট দৰ্শক আছে কেতিয়াবা লগ পাওঁ কথা পাতোঁ এইখন ছবি হলত নহয় OTTতে চাম এখন OTTৰ চিনেমা এখন হলৰ চিনেমা নহয় ঠিক আছে তেওঁলোকে সেইখিনিও জানে গতিকে এইটো এটা খুব কনফিউজিং থিং মানে কি হ'ব লাগে এটাই হ'ব লাগে যে বজাৰখন জানিব লাগে আমাৰ বজাৰখন জানিব লাগে আৰু এতিয়া লাকিলি পেন ইণ্ডিয়া আমাৰ অসমীয়া ছবি ৰিলিজ হোৱা হৈছে তাতেও দৰ্শক যদিও অসমীয়া তথাপিও আমি এখন বজাৰ পাইছোঁ পেন ইণ্ডিয়া আটাইতকৈ ডাঙৰ এটা মই ৰুট লেভেল কথা এটা মোৰ উপলব্ধি যে আমি আৰু অলপ পেছাগত দৃষ্টিভংগীৰে ফিল্ম মেকিংটো চোৱাটো প্ৰয়োজন নেকি বাৰু যেনেকৈ আমাৰ অকণমান আগতে শ্যাম বৰা ডাঙৰীয়াই কৈ আছিলে তেওঁ যেতিয়া প্ৰযোজনা শিকি আছিলে অৰ্থাৎ প্ৰযোজনা কৰাটো এটা ছাবজেক্ট মই এতিয়া ভাবোঁ যে অসমত জ্যোতিচিত্ৰপনে যথেষ্টখিনি কৰিছে অসমতো এতিয়া উঠি অহা প্ৰজন্মৰ বাবে এনেকুৱাও কিছুমান থাকিব লাগে যে ফিল্ম মেকিং অভিনয় এই সকলোবোৰ কথা আমিও শিকা নাই কিন্তু আমি চেষ্টা কৰিছোঁ ছবি চাইছোঁ কিবা পঢ়িছোঁ আনি পেলাই কিতাপ মঞ্জুল ডাঙৰীয়াও ক'লে যে তেওঁ যেতিয়া লিখিব খুজিছিলে স্ক্ৰীন ৰাইটিং বুলি এটা ছাবজেক্টে আছে তেখেতে কিতাপ আনি পঢ়িছে তো তেনেকুৱা ধৰণৰ কিছুমান আমাক এটা লাগিব আৰু তাৰোপৰি কমাৰ্চিয়েল আমি যদি দৰ্শকক হললৈ আনিব বিচাৰিছোঁ কমাৰ্চিয়েল ছবি এতিয়া শ্বাহৰুখ খানতেও বুজি পালে যে কমাৰ্চিয়েল ছবি বনালেও
বনালেও তাতে এটা কণ্টেণ্ট লাগিব, ভাল ছাবজেক্ট এটা লাগিব। সেই ছাবজেক্টটোতো লাগিবই। এতিয়াতো আৰু দিলৱালে দুলহনীয়া লে যায়েংগে হয়তো নচলিব, ক'বও নোৱাৰোতে চলিবও পাৰে। কিন্তু এটা কথা মোৰ হেৰিৰে মই দেখিছোঁ যে ছবিৰ ক্ষেত্ৰত, বাণিজ্যিক ছবিৰ ক্ষেত্ৰত মিউজিক অলছ' প্লেজ আ বিগ ৰোল। আৰু সেই ক্ষেত্ৰত এতিয়া মোৰ দেউতাৰ লগত খুব বাকযুদ্ধ চলি আছে। তেওঁ ছবি কি স্ক্ৰিপ্ট ফাইনেল হোৱা নাই, গান চান বনাই তেওঁ আজৰি হ'ল ইতিমধ্যে। আৰু সেইটো কথা বৰ মিছাও নহয়, কাৰণ ৰঘুপতি, ৰত্নাকৰ এই সকলোবোৰ ছবিৰ ক্ষেত্ৰত দেখিছোঁ গান এটা হিট হ'লে প্ৰথমে দৰ্শকখিনিক আনিবলৈ সুবিধা হয়। মই নাজানো কিমান প্ৰাসংগিক মোৰ কথাখিনি, প্ৰশ্নটোৰ লগতে কথাখিনি মনত লৈ আহিছিলোঁ কাৰণে কৈছোঁ। বৰষাৰ কথাটো লৈ মই এটা কথা কওঁ, মই এটা মনত পৰিছে কাৰণে, তাৰমানে গানে যে এখন চিনেমাক হিট কৰিব পাৰে। মই ডাক ছবিখনৰ যিটো কেছেট আছিল না, কেছেটত চিনেমাখনৰ বাজেট হৈছে 25 লাখ। অডিঅ'ৰ পৰাই চিনেমা ৰিলিজ নোহোৱাৰ আগতে প্ৰযোজকে 25 লাখ পাইছিল। সেইটো কিন্তু মানিব লাগিব। মই ভাবোঁ যে গানকেইটাত মনলৈ উভতি আহে ল'ৰালি, সেই গোটেই অডিঅ'ৰ পৰাই 25 লাখ প্ৰযোজকে আৰ্ণ কৰিছিল। আৰু খুব বেয়াও নহয় দেই অসমীয়া ছবিৰ বজাৰ। ৰঘুপতিয়ে 13 কোটি টকা পাইছে আৰু ৰত্নাকৰে আছে প্ৰযোজক নিজে কৈ দিছোঁ দেই 9.5 কোটি পাইছিলে, আৰু টৰিঙতো চাম 76 নে 80 লাখমান পাইছিলে। গতিকে আমাক ছবিগৃহটো ডেফিনেটলি লাগে, লগতে এই মডেলটোও লাগে যে তেখেতে কোৱাৰ ধৰণৰে। কাৰণ কিছুমান ছবিৰ ক্ষেত্ৰত খুব কেতিয়াবা ফেচবুকত, ছ'চিয়েল মিডিয়াত পাওঁ নিৰ্মাতাসকলৰ যে ছবিখন চাবলৈ অসমীয়া মানুহ নাহিলে। তো তেনেকুৱা ধৰণৰ ভাল ছবি, গুড ফিল্ম, ফৰ গুড ফিল্মছ আমাক এনেকুৱা ধৰণৰ মডেল লাগিব ছবি চলাবলৈ। গতিকে তেনেকুৱা তেতিয়া ঢেৰ নিৰ্মাতা আহিব আৰু ছবি বনাবলৈ, বিভিন্ন কমাৰ্চিয়েল ছবি বনাবলৈও এতিয়া আহিব। ৰঘুপতিৰ পিছত বহুত, ৰত্নাকৰৰ পিছত বহুত প্ৰযোজক আহিছিলে, মোকেই দিছিলে 3 কোটি টকা এজন প্ৰডিউচাৰে। মইতো ফিল্ম মেকাৰ নহয়, মই ডাইৰেক্টৰ নহয়, মই নকৰোঁ বুলি ক'লোঁ। সেইটো মোৰ বাৰু কোনোবাই হয়তো কৰি দিলেহেঁতেন। সেই কৰি দিয়ে যে সেই কথাটো ক'ৰবাত অলপ মানে ব্যাঘাত জন্মে। গতিকে ফিল্ম মেকিং ভাতৰ লগত পানী খোৱা বস্তু নহয়, সেইটো যুৱ প্ৰজন্ময়ো ভালকৈ জানিব লাগিব ভৱিষ্যতে যদি ছবি। থ্যাংক ইউ। তুমি বহুত অভিনয় হকে বা টেকনিক্যাল পাৰ্টটোৱে হওক, চ' উই নিড টু টেক দিছ থিং চিৰিয়াছলি না। তুমি খুব প্ৰাসংগিক কথা কৈছা। প্ৰফেশ্যনেলিজিমৰ যিটো কথা ক'লা যে আমি আমাৰ স্কিলখিনি, যিখিনি স্কিল, এক্টিং হওক, চিনেমাটোগ্ৰাফি হওক, লাইটিং হওক, মেকআপ হওক, প্ৰফেশ্যনেলি আপলিফ্ট কৰিব লাগিব, ইনক্লুডিং ফিল্ম প্ৰডাকশ্যন, সেইখিনি আপলিফ্ট কৰিব লাগিব। মিউজিক আমি এংগলটোত চাব লাগিব। আৰু মাৰ্কেটৰ ক্ষেত্ৰত মই ইয়াতে যতীনদাৰ কথা এটা ক'ব লাগিব, যিটো হয়তো কোনেও নাজানে, আমি ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে জানিছিলোঁ। তেখেত যেতিয়া চেয়াৰমেন আছিলে ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ, তেখেতে এটা সুন্দৰ পদক্ষেপ আৰম্ভ কৰিছিলে। এই এটা উইণ্ড' ক্ৰিয়েট কৰিছিলে, য'ত তাৰমানে আহ্বান জনাইছিলে কোনোবাই যদি নিজৰ প্ৰপাৰ্টিত ছবিগৃহ বনাব খোজে, মাল্টিপ্লেক্স কৰিব খোজে, সেইটোৰ গ্ৰাণ্ট দিলেহেঁতেন চৰকাৰৰ ফালৰ পৰা। তেনেকুৱা এটা মডেল আৰম্ভ কৰিছিলে প্ৰজেক্ট এটা, কিন্তু তাৰপিছতে বিভিন্ন কিবা হেৰি হৈ এতিয়া সেইটো কিমান দূৰ আগবাঢ়িছে। সীমান্ত শেখৰে কোৱা মতে আগতকৈ যথেষ্ট স্ক্ৰীণ বাঢ়া বুলি কৈছিলে, কিন্তু সেই বস্তুটো থাকিলে ভাল আছিলে তেনেকুৱা ধৰণৰ। আমি যদি, কাৰণ বহুত হল বন্ধ হৈ গ'ল, দেৰগাঁৱত হল নাই, নৰ্থ বেংকত, লখিমপুৰ বাদ দি তাৰ পৰা একেবাৰে জোনাইলৈকে এটাও ছবিগৃহ নাই মই জনাত, লখিমপুৰে লাষ্ট। গতিকে তেনে ক্ষেত্ৰত অকণমান সমস্যা। আৰু অ'.টি.টিও আছে যদিও তাতেও মই ভাবোঁ অলপ ৱৰ্ডটো সঠিক হ'বনে নাই নাজানো, অকণমান এক্সপ্লইটেশ্যন আছে, যিটো পইচা হয়তো তেখেতসকলেও ভয় খায় অৱশ্যে কিমানে চাব অসমীয়া ছবিখন, তেনেকুৱা ধৰণৰ বিভিন্ন কথা আছে। আৰু উৎপল দাই কোৱা নিচিনাকৈ সদায় আমি এতিয়া, মোৰ এটা কথা যে মই যদি বাণিজ্যিক ছবি 3খনমান এটা বছৰত কৰোঁ, সেই 3খন ছবিৰ কাৰণে আৰু 3-4 মাহ মই গোটেই অসমত কলেজত ঘূৰি ফুৰিব পাৰিম জানো, সকলো কাম বাদ দি পেলাই। গতিকে তেনেকুৱাও কিছুমান কথা থাকে যে আমি মাৰ্কেটিং কেনেকৈ কৰিম। এই গতিকে এটা মানে
but still we'll make it. Will never die. আমি এইখিনি পামগৈ এবাৰ মই পটককৈ শ্যাম বৰাৰ ওচৰলৈ আহিম এই কথাখিনি কৈ থাকোঁতে আপুনি যিটো ইণ্টাৰনেশ্যনেল ফিল্ম ফিনান্সিঙৰ কথা ক'লে বা যিটো মডেলত আপোনালোকে কাম কৰে সেইটোৰ মডেলৰ যদি অসমীয়া নতুন প্ৰজন্মই উপলব্ধি কৰিব খোজে সেইটো কৰিবৰ বাবে তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰস্তুতিৰে যোৱা উচিত কি ধৰণৰ প্ৰস্তুতি বা কি ধৰণৰ ৰাস্তাইদি গ'লে সেইখিনি পাবগৈ পাৰে তেনেকুৱা ধৰণৰ ফিল্ম ফিনান্সিং এক্সেছ কৰিব পাৰে বা উপলব্ধি কৰিব পাৰে I think already panelot tekhete koise I think professionalism bostuto enekwa hoy which also requires a lot of homework yes amar mane ki hoy cinema amar culture ot ase I mean jake khudilok everyone cinema sabo bisare cinema banabo bisare but I think hey professionalism to hole jodi cinema bonwar akote preparation to hoy acha moi ki cinema banam এখন মই কাৰ কাৰণে বনাই আছোঁ মোৰ অডিয়েন্স কি হ'ব মই ক'ত এইটো ডিষ্ট্ৰিবিউট কৰিব পাৰিম এইটো কথা অলপ ভাবিলে বিকজ আজিকালি কি হৈছে ডিজিটেল টেকন'লজিৰ কাৰণে বহুত বেছি চিনেমা বনি আছে চবেই চিনেমা বনাই আছে এতিয়া কোনোবাই ফ্ৰাইডে ৰিলিজ কৰি আছে নেক্সট দিনা আৰু এখন চিনেমা ৰিলিজ হৈছে এইটো মেৰিটৰ ওপৰত যাব লাগে নট বিকজ আচ্ছা মই ৰিলিজ কৰিছিলোঁ তুমি নেক্সট সপ্তাহ কিয় ৰিলিজ কৰিছা চ' আই থিংক যদি অলপ নিজৰ প্ৰিপেৰেশ্যন থাকে অলপ মাৰ্কেটটো চাই পেলাই কি চিনেমা চলিছে কি এলিমেণ্ট চলে recent trends ki hoy ebur olop sale I think mane quality will improve overall aru quality overall improve hole he you will have more people going in fact moi akoman add korim je Southeast Asian cinema etia bahut dangor kotha prithibit hoy ne so moi olobote Mumbai Film Festival Rapture salu teneke bahut ohomia cinema ba North Eastern cinema Rapture hall full PVR Ramesh Sippy bohi sai ase kinu kota bhal loga kotha koile kaile hetu ekhon ohomia cinema hobo ami ako discuss korim audience ok di moi last proshna to monjulole ahisu এনেকুৱা তুমি যিবোৰ যেনেকুৱা ধৰণৰ চিনেমা বনোৱা যে ফেষ্টিভেলত পঠোৱা এনেকুৱা ধৰণৰ চিনেমা বনাই থাকিব পৰাকৈ 3-4টা মান পৰামৰ্শ দিয়া যিটো নতুন প্ৰজন্মৰ বাবে দৰকাৰ পটককৈ দিবলৈ অসুবিধা তথাপিও তুমি অভিজ্ঞ মানুহ কিবাটো থাকিব মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ যে প্ৰথম কথা হ'ল অনেষ্টলি কাম এটা কৰিব লাগিব যেতিয়াই হয় এছিষ্টেণ্ট ডাইৰেক্টৰে হওক বা যিটো ডিপাৰ্টমেণ্টে নহওক অনেষ্টিটো থাকিব লাগিব যে মই মোক বোলে কিবা এটা লিখিবলৈ দিছে সেই লিখা কামখিনিয়ে মই মনপুতি কাম কৰিব লাগিব আৰু যেতিয়াই সেই মনপুতি কামটো কৰা হয় তেতিয়া কোনোবাই নহয় কোনোবাই লক্ষ্য কৰি থাকে আমাক প্ৰতিটো সময়তে কোনোবাই নহয় কোনোবাই আমাক লক্ষ্য কৰি থাকে যেতিয়া আমাক ঘৰত কিবা কাম কৰিবলৈ দৰকাৰ হয় কাৰোবাক মানুহ এজন তেতিয়া আমি সদায় ভাল কাম কৰা মানুহজনে বিচাৰি ফুৰোঁ যদি আমাক কিবা লাইটৰ কিবা প্ৰব্লেম হয় ইলেক্ট্ৰিচিটি তেতিয়া আমি সুধোঁ যে ভাল কোনোবা ইলেক্ট্ৰিচিয়ান আছে নেকি তেনেকৈ যেতিয়া কোনোবাই চিনেমা বনাবলৈ প্ৰয়োজন হ'ব তেতিয়াই কোনোবাই মানে চিন্তা কৰিব যে কোনে ভাল কাম কৰি আছে ইণ্ডাষ্ট্ৰীত বা কোনটো ল'ৰা ভাল যে তাক মাতি আনা তো তেনেকৈ তোমাৰ মানে যোনে চিনেমা বনাবলৈ এতিয়ালৈকে এচিষ্ট কৰি আছে বা শিকি আছে তোমালোকে কামখিনি একদম অনেষ্টলি কৰা আৰু মনপুতি কৰা যাতে সকলোৱে তোমালোকক অবজাৰ্ভ কৰে কোনোবাই অবজাৰ্ভ কৰে আৰু সদায় কোনোবাই নহয় কোনোবাই তৃতীয় চকু এটা থাকেই যে কোনোবাই তোমাক লক্ষ্য কৰি আছেই তুমি নেদেখা কোনে তোমাক লক্ষ্য কৰিছে কিন্তু কোনোবাই নহয় কোনোবাই লক্ষ্য কৰিছে আৰু তোমাৰ ওচৰলৈ তেনেকৈ কাম আহিব যেনেকৈ মোৰ ওচৰলৈ আহিছে তো গতিকে মই সেইভাৱে মই প্ৰথম প্ৰযোজক বা তাৰপিছত যিকেইজন প্ৰযোজক আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ যে মোক চিনেমা কৰিবলৈ সুবিধা দিছে আৰু বৰ্তমানলৈকে ভগৱানৰ কৃপাত কৰিও আছোঁ আৰু কৰিও থাকিবা আৰু এৱাৰ্ড পাইও থাকিবা তথাপিও আৰু নেক্সট হৈছে যে যিটো কাম কৰিম বুলি ভাবিছা ভালকৈ শিকি বুজি কামটো কৰিব লাগে যাতে এতিয়া কোনোবা এটাই যদি কোনোবা খুব ডাঙৰ টাবলিষ্ট এজন আছে তাবলাটো যদি দি দিয়ে সি হাতখন টাং কৰিলে মানে গম পাব যে এজন খুব উস্তাদ মানুহ তেনেকৈ এজন ফিল্ম মেকাৰ যেতিয়া চিনেমাখন বনাব প্ৰথম ফ্ৰেমটো বা প্ৰথম চিনটোতে গম পাব চিনেমাখন ল'ৰাটোৱে চিনেমাখন কিমান জানে তো গতিকে প্ৰথম কথা হৈছে প্ৰথম চিনেমা শিকিব লাগিব ফিল্মৰ লেংগুৱেজটো কি সেইটো জানিব লাগিব ফিল্মত কেইবাটাও ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টকেইটাই সেই চিনেমাখনক কেনেকুৱাকৈ আগুৱাই লৈ লেংগুৱেজটো মানে তৈয়াৰ কৰিব সেইটো প্ৰথমতে শিকিব লাগিব তাৰপিছত চিনেমা মেকিং হ'ব সেইকাৰণে বিৰাট ডাঙৰ যিবিলাক ফিল্ম ফেষ্টিভেল আছে বা
ফিল্ম স্কলাৰবিলাক আছে তেওঁলোকে প্ৰথম চিনটো চালেই গম পাব যে চিনেমাখনৰ ডাইৰেক্টৰে কিমান জানে কিমান নাজানে তো গতিকে সেইটো কথা মনত ৰাখিব লাগিব যেনেকৈ গীটাৰৰ যিজন গীটাৰৰ উস্তাদ তেখেতে এনেই টেংকৈ মাৰি দিলেও কিবা এটা সুৰ ওলাই আহিব তেনেকৈ সেই চিনেমাৰ ফ্ৰেমটো দেখিলেই গম পাব চিনেমাৰ অপেনিং শ্বটটো চালেই গম পাব তো গতিকে সেইখিনিয়ে মোৰ ধন্যবাদ ধন্যবাদ আজি আমি খুব ভাল ডিছকাশ্যন কৰিলোঁ মই আকৌ ছামাৰাইজ কৰাৰ আগতে অডিয়েঞ্চৰলৈ বা দৰ্শকৰ প্ৰশ্নৰ বাবে দিম সমুজ্জন আমাৰ হাতত 5টা প্ৰশ্নৰ বাবে সময় আছেনে নে 3টা চ' 3টা প্ৰশ্নৰ বাবে আমি মুকলি কৰি দিছোঁ কোনে সুধিব অডিটৰিয়ামৰ লাইটটো জ্বলাই দিব নেকি কাৰণ আমি হাতবোৰ দেখিবলৈ অসুবিধা হৈছে অকণমান ছেকেণ্ড ৰত এগৰাকী বহি আছে লেফ্ট ছাইডে তেখেতক যদি মাইক্ৰফোনটো দিব পাৰে হয় মে আই আস্ক দ্য কুৱেশ্যন মই সুধিব বিচাৰিছিলোঁ মিষ্টাৰ বৰা আই এম এ বিগ বিলিভাৰ অফ দ্য থিং ডেট হোৱাট এভাৰ ইজ গুড উইল অলৱেজ ৰাইজ টু দ্য টপ ইন টাৰ্মছ অফ ডিজিটেলৰ কথা এইকাৰণে কৈছোঁ বিকজ ইফ দ্য ক্ৰাউড ইজ নট কামিং টু দ্য থিয়েটাৰ্ছ ৰাইট ইফ দ্য ক্ৰাউড ইজ নট কামিং টু দ্য থিয়েটাৰ্ছ উই হেভ টু কেটাৰ দেম to the medium they were in since audience is the king right so how do we approach as an industry to the OTT medium মানে honestly OTT এতিয়া nothing মানে একো বস্তু কনষ্টেণ্ট নহয় OTT 2 বছৰ আগতে যি আছিলে এতিয়া OTT হেতু চেঞ্জ হৈ গৈছে আৰু প্লিজ আণ্ডাৰষ্টেণ্ড OTT এটা ডিজিটেল মিডিয়াম হয় ডিজিটেলত তুমি কম্পিট কৰি আছে ইনষ্টাগ্ৰাম ৰিলছৰ লগত উইচ আৰ ফৰ 30 ছেকেণ্ডছ মানুহৰ এটেনশ্যন স্পেন ইমানেই হয় এতিয়া তোমাৰ ক্ৰাফ্টটো ইমান ষ্ট্ৰং হ'ব লাগিব যে তুমি 30 ছেকেণ্ডতকৈ বেছি এই অডিয়েঞ্চৰ ভিউৱাৰশ্বিপটো হোল্ড কৰিব পাৰা চ' সেইটো তুমি কেতিয়া কৰিবা চিনেমা দেখুৱাৰ টাইমত চিনেমা বনোৱা টাইমত চিনেমা লিখা টাইমত চ' এই গোটেই বস্তুটো ইউল হেভ টু প্ৰিপেয়াৰ ইন এ চাৰ্টেন ৱে য'ত ইউ মেক দ্য মেক্সিমাম ইম্পেক্ট আৰু এতিয়া এনেকুৱা এটা চিনাৰিঅ' হৈছে য'ত মানে ইফ ইউ আস্ক মি দ্য বিগেষ্ট ডিজিটেল প্লেটফৰ্ম ইজ ইউটিউব correct if you ask me billions of viewership এটা কিন্তু মই ইউটিউবত চিনেমাখন দিব নোৱাৰোঁ ask me why is that piracy এটা চিনেমা এতিয়া চোৱা কোনো বস্তু আইচলেশ্যনত কাম নকৰে ন এতিয়া আমাৰ এথিক্স বোলাও এটা বস্তু থাকে আমি চিনেমা ৰিলিজ হোৱাৰ লগে লগে টেলিগ্ৰাম চেনেলত মানুহে আৰম্ভ ক'ত চাব পাম চ' বাট ইফ ইউ হেভ টু মানে ডিজিটেলৰ যদি এটেনশ্যন কেটচ কৰিব আছে প্লিজ মই যোনটো কৈছোঁ হোমৱৰ্ক মানে ডিজিটেলৰ মানুহে কি চাই আছে কি বস্তু এক্সাইট কৰি আছে ৰিচেণ্ট ট্ৰেণ্ডছ কি বা ফিউচাৰ ট্ৰেণ্ডছ কি হ'ব পাৰে সেইটো বস্তু অলপ চাই পেলাই যদি তোমালোকে ষ্টৰিজবোৰ সেনেকৈ ক্ৰাফ্ট কৰা বিকজ most of the time মোৰ প্ৰব্লেম কি হয় স্ক্ৰিপ্ট ৰাইটাৰ্ছবিলাকে স্ক্ৰিপ্টখন লৈ আহে মই কওঁ তুমি এখন স্ক্ৰিপ্ট কিয় লিখিছা বিকজ এইটো টাইমত এইটো নচলিব তুমি যদি আইডিয়া টাইমত আহি পেলাই মোক সুধিলা হয় যে এইটো মই কাহিনীটো মই আগবঢ়াওঁনে মেবি আই উড হেভ বিন ইন এ বেটাৰ পজিশ্যন টু ক'বলৈ যে তুমি আগবঢ়োৱা এইটো ছাইডে আগবঢ়োৱা নহ'লে কি হয় এজ এ ৰাইটাৰ তুমি লিখা ছমাহ লগাই দিয়া নিজৰ পইচাৰে লিখা ভাত পানী খোৱা নাই কিন্তু লিখি আছা লিখিলা তাৰপিছত তুমি ভাবিবা এতিয়া লিখিলোঁ এতিয়ানো মই কিবা কৰিব লাগিব ন ইউ আৰ গোয়িং এগেইনষ্ট এডভাইচ আৰু তুমি চিনেমাখন বনাই দিলা চিনেমাখন নচলিলে আকৌ চাইকেল অফ ডিপ্ৰেশ্যন চ' আই জাষ্ট বিলিভ হোমৱৰ্ক মানে দ্যাটছ প্ৰফেশ্যনেলিজম যিমান তুমি হোমৱৰ্ক কৰিবা সিমান ভাল thank you Good afternoon. মোৰ প্ৰশ্নটো আচলতে কাৰোলৈ স্পেচিফিকেলি নহয় আগতে ভাবি অহাও নহয় সকলোকেইজনক শুনি ভালো লাগিলে চ' চামটাইম বেক আমি কথা পাতি আছিলোঁ যে এখন ছবি বনাওঁতে এজ এনি ওৱান ইনভলভ পৰিচালক হিচাপে প্ৰযোজনা হিচাপে অভিনেতা হিচাপে that professionalism like ma'am said is required but I have no experience just as a film enthusiast ejon dorshok hisabe as a viewer so since ajir topic to whole the whole
matter of today's discussion was the successful commercial side, or how do we attend that, right? Junto banijik dikhot jodi mi safalata lav koribo bicharu. So as a viewer, more eta gap বহুতখিনি সময়ৰ পৰা পাই আছোঁ আমি পিছে বহুতখিনি সৰু বয়সৰ পৰাই was coming across this যে লাইক উৎপল ডাঙৰীয়াই ক'লে যে দ্য থিমছ যিখিনি আমাৰ থিমছ এক্সপ্ল'ৰ কৰা যায় মুভিবিলাকত there's a gap in between the commercially hit films and certain the art films. Yeah, good. Right? I think you used the word sometime back. Akhomiyat ki koi exactly? I'm so sorry. Kola. So bikhine. So be a kola. It's always a form of art. Correct. It's always a form of art. Commercial. So since we're talking about the success, the commercial success of a movie, so bahut khetre to dekha jay je since we're focusing and by all means that makes sense. Ejon projojokeo sabo lagibo, ejon porisaloko sabo lagibo, and everybody involved in the movie making. So the more and more we influenced by that, amar hey, because one thing you very nicely said that everybody here needs skills. Ejon projojokoro lage jeneke Monjul Dangoria college teo Simon hikise, but I think as a viewer I would like to know if we need some skills, but if not skills moi eta bostu buji paiso je we need taste. All of you here need skills, but some of us here as the viewer we need taste. So moi jeneke eta taste or pursuit kisu eta category movies bisaribo chesta koro, but napalo. 2 weeks back I was away traveling, ahi pale Nelir kotha sabo bisarilu. After a lot of scanning and scouting, kobat goi ami ekhon hea sabo palo. So there's a lot of reasons that goes behind that. So more proshno to hol je how do we gap this hea? Tar upor to aru bahut kotha ase je there are a lot of movies which are banned. Hefale moi joao nai ki karone kor pora and all that. But let's say a theme jonto difference ahise and connecting to the commercial success, banijik safalata to lav korar karone, how do we then gap that difference for a viewer? For a viewer here, ejon dorshokor karone. So hey gap to ami keneke bridge koribo paru. মই আকৌ কোৱেশ্চনটো সুধিম তোমাক বিকজ অকমান ক্লিয়াৰ হোৱা নাই তুমি কি গ্যাপৰ কথা কৈছা মানে তুমি যেনেকুৱা ধৰণৰ সিনেমা চাব খুজিছা বা বেলেগ বেলেগ মানুহৰ যি টেষ্ট এক্সেসিবিলিটি হেতুৰ কাৰণে আই থিংক উৎপল দাই ক'লে যে হলৰ দৰকাৰ মিনি স্ক্ৰিনৰ দৰকাৰ হেতু নহয় হেতু নহয় কি বাৰু এক্স্যাক্টলি বুজি পোৱা নাই I will try my best to reframe the question je keeping the success, the commercial success aside, or even if we are to take that into consideration, hetuk logot rakhi, how do you then cater to that niche of the crowd of mane dorshokkolor who is trying to or wanting to explore a different side, a different theme of movies? We're not just doing DDLJ, jeneke kole. You have OTT for that? No, in the commercial section of it. In like she's already answered good cinema content. কণ্টেণ্টৰ সৈতে কিন্তু কি কমাৰ্চিয়েল ছবিৰ ক্ষেত্ৰত মই যি দেখিছোঁ তুমি কৈছা যে ভাল চিনেমা কমাৰ্চিয়েলিও ভাইবল নেকি the making of it is there. Okay. Making is there. Accessibility. Why is it there two shows? মই এক মিনিট যদি মই ঠিক মতে বুজিছো জাস্ট মই ইন্টাৰজেক্ট কৰিব কৈছো Making is abundantly there. But so commercial মই ভাবো যে সিনেমা হিচাপে আসলতে তাত কোনো আসলে প্ৰতিখন সিনেমাই কমাৰ্চিয়েল because otherwise it's a cash incentive art form বহুত পইচা ইনভলভ হৈ থাকে আৰু মই এটা এক্সাম্পল দিব কৈছোঁ হালধীয়া চৰাই বাওধানকাই 7 লাখ টকাত সেইখনৰ নিৰ্মাণ হৈছিলে 1,25 লাখ টকাৰ বিজনেছ কৰিছিলে জানু বৰুৱাই নিজে এটা ইণ্টাৰভিউত কৰিছিলে পাৰ্চেণ্টেজ ৱাইজ চাব গ'লে কিজানি অসমীয়া চিনেমাৰ হিষ্ট্ৰীত আটাইতকৈ ছাকচেছফুল চিনেমা সেইখনেই কমাৰ্চিয়েলি যদি পাৰ্চেণ্টেজ টাৰ্মছত চাওঁ তেনেকৈ ভিলেজ ৰকষ্টাৰ 10-12 লাখমান টকাত বনাইছে যিটো ৰিমাই কোৱা মতে ভিলেজ ৰকষ্টাৰৰ ইণ্টাৰনেশ্যনেল যিটো ইনকাম থ্ৰু এণ্ড অসমতো থিয়েট্ৰিকেলি ভাল কৰিছে গতিকে আল্টিমেটলি কমাৰ্চিয়েল এছপেক্টটো চবতে আছে গতিকে ইট ডিপেণ্ডছ অন যদি মই প্ৰশ্নটো যিটো মানে ইন ইয়ৰ তেখেতৰ প্ৰশ্নটো হৈছে মানে যে শ্ব'জ কিয় বেছি নাই প্ৰযোজকে কেইটা শ্ব' যদি মানে চিনেমাখন আমি যিটো বৰষাই কৈছে বস্তুটো যে চিনেমাখন যদি আমি ভাবোঁ যে আমি এক্সেচিবল হ'ব লাগে আমাৰ কাৰণে সেই চিনেমাখন চাব খোজা মানুহখিনিয়ে চিনেমাখন চাব লাগিব গৈ প্ৰথম দুদিনত নহ'লে সেইখন চিনেমা গুচি যাব হলৰ পৰা সেইটো যিটো কেনি বসুমতাৰীও কৈছে লোকেল কুংফু ছাকচেছ হৈছিলে কাৰণ মানুহে আৰম্ভণিতে টেষ্টটো পাই হেৰি কৰিছিলে যদি এখন দুদিন নচলে 3 নম্বৰ দিনা নাথাকে তাত এখন চিনেমা সেইটো অডিয়েঞ্চৰ এটা নিজৰো এটা চিনেমাখন বিচাৰি চোৱাৰ এটা দায়িত্বও আছে কালি ইনফেক্ট মই এতিয়া এড কৰিম কালি এটা ডিছকাশ্যনত কৈছিলে এইটো কথা যে
এতিয়া কোনো বেনাৰ বুলি কথা নাই কাৰণ জহৰৰো যদি চিনেমা হয় 3 দিন যদি নচলে ওলাই দিব হেতু ইটস ট্ৰু ফৰ এভৰিবডি সেইফালে পিছফালৰ পৰা এজনে প্ৰশ্ন কৰিছে দুখন হাত মই দেখিবলৈ পাইছোঁ তো শ্ব'জ মাইক্ৰফোনটো যোৱা মানে মই কওঁ শ্ব'জ কেইটা বুক কৰিছে প্ৰডিউচাৰে কেইটা শ্ব'জ লৈছে হলে কেইটা দিছে আৰু যদি নাই চলা প্ৰথম 3 দিনত তেতিয়া শ্ব'জ কমি যায় তেতিয়া তাৰমানে হাবাথুৰি খাই ফুৰিবলগীয়া হয় আপোনালোকৰ দৰে কিছুমান দৰ্শকে যিয়ে তেনেকুৱা ধৰণৰ ছবি আকৌ গতিকে যেতিয়া এখন ছবি চাম বুলি ভাবে ৰিলিজ হোৱাৰ লগে লগে সকলোৱে গৈ চালে ভাল হয় তেতিয়া থাকিব কেইদিনমানলৈকে নমস্কাৰ সকলোকে মই ডক্টৰ মুক্তিষ্মান হাজৰিকা মই ৰিসেন্টলি এখন খুব সৰু ছবি এখনত প্ৰডাকশ্যনত মই জড়িত আছিলোঁ আই ৱাজ এ কো প্ৰডিউচাৰ টু দ্যাট মুভি তাৰিখ লেড বাই হিমজ্যোতি তালুকদাৰ আজি গোটেই আলোচনাত মই বহুতখিনি কথাই বুজিলোঁ ভাল লাগিলে ডিছকাশ্যনটো মোৰ খালি এটাই প্ৰশ্ন আছে যিটো মই আমাৰ মাজত যিহেতু বোলছবি জগতৰ দুগৰাকী স্বনামধন্য বৰষাবা অভিনেত্ৰী বা যতীন-দা অভিনেতা আছে মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আজিকালি খুব এটা কথা মানুহৰ মাজত কোৱা হয় দেই যে ভ্ৰাম্যমান এটা বেলেগ ফৰ্মেট হয় আৰু দুইগৰাকীৰে ভ্ৰাম্যমানত অভিজ্ঞতা আছে আৰু বোলছবি জগত আমাৰ যিটো চেলুলয়েড ইজ এ ডিফাৰেণ্ট ফৰ্মেট চিৰিয়েল আকৌ এটা বেলেগ ফৰ্মেট হৈ যায় বৰষাবা অলছ' হেজ এন এক্সপিৰিয়েঞ্চ উইথ ভাওনা তেওঁ তেনেকৈও জড়িত বা বিহু নাচে এই যে গোটেই ফৰ্মেটবিলাকৰ লগত যেতিয়া এজন এক্টৰে জড়িত হৈ থাকে অভাৰলেপ হয় বুলি বহুতে কয় যে এই ভ্ৰাম্যমানৰ এক্টিং এটা দেখা পাওঁ এতিয়া চিনেমাত মানে এক্টৰসকলক কোৱা হয় কাৰণে মই আজি সুধিবই বিচাৰিছোঁ প্ৰশ্নটো যে খুব ভ্ৰাম্যমানত অবভিয়াছলি এটা অলপমান লাউডনেছ লাগে যিটো লাইভ অডিয়েঞ্চ হয় আৰু এতিয়া কোৱা হয় যে সেই পুৰণা এক্টৰখিনি বা আগৰ যিখিনি স্বনামধন্য অভিনেতা অভিনেত্ৰী আছিলে তেওঁলোকে যেতিয়া এতিয়া চিনেমা কৰে তেওঁলোকৰ ক'ৰবাত সেইটো ট্ৰেন্সলেট হয় সেই লাউডনেছটো ক'ৰবাত থাকি যায় এতিয়া যিহেতু আমাৰ নতুন ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰসকলে এটা যিটো নেচাৰেল এক্টিঙৰ কথা কয় এক্টিং ইজ নেভাৰ নেচাৰেল এজন বিখ্যাত মানুহে কৈছিলে আৰু তেখেতে এইটো এটা আৰ্ট ফৰ্ম হয় কেতিয়াও একেবাৰে নেচাৰেল হ'ব নোৱাৰে যদিও অভিনেতাজনে কৰি থাকে এটা চৰিত্ৰ ৰূপায়ণ কৰে মোৰ প্ৰশ্নটো হৈছে সেইটোৰ ওপৰত আপোনালোকৰ ক'বলগীয়া কি যে এই চিৰিয়েল কৰে চিৰিয়েলত এটা বেলেগ ধৰণৰ ফৰ্মেট এটা বেলেগ ধৰণৰ অভিনয় থাকে আল্টিমেটলি ইউ অল আৰ এক্টৰ্ছ আপোনালোক অভিনেতা অভিনেত্ৰী সেই বস্তুটোত আপোনালোকৰ কেতিয়াবা অসুবিধা হয় নেকি হঠাৎ জাম কৰিবলৈ ফৰ্মেটছবোৰত থেংক ইউ বৰ ধুনীয়া প্ৰশ্ন সুধিছা সময়ৰ লগত সকলো বস্তুৰে পৰিৱৰ্তন হয় গতিকে মই 2 দশক মানে কৰিলোঁ ছবি গতিকে এখন চিত্ৰনাট্যৰ ওপৰত বহুত নিৰ্ভৰ কৰে অভিনয়টো কেনেকুৱা হ'ব ছবিৰ ক্ষেত্ৰত মই কৈছোঁ দেই যদি কোনোবা এজন নিৰ্মাতাই সংলাপ প্ৰধান ছবি বনাব খোজে সংলাপ বেছিকৈ ক'বলৈ যাওঁতে সেইটো অভিনয় হয়গৈ কাৰণ খুব ৰিয়েলিষ্টিক ছবি এখন যদি চাব বিচাৰিছা তাৰ স্ক্ৰীন প্লেটোও ৰিয়েলিষ্টিক হ'ব লাগিব গুৱাহাটী ডায়েৰিজ চাইছিলে নেকি আপুনি বাৰু চ' গুৱাহাটী ডায়েৰিজত মোৰ অভিনয় দেখিছিলে সেইখন এখন ৰিয়েলিষ্টিক স্ক্ৰীন প্লে গতিকে তেনেকুৱা ধৰণৰ ওপৰতো অভিনয়ৰ ক্ষেত্ৰত যদি সুধিছে মই তেতিয়া কওঁ ভ্ৰাম্যমান হৈছে এটা মেকশ্বিফ্ট হল তাত মই ইয়াত কৈ আছোঁ আৰু গেলেৰীলৈকে শুনিবলৈ হ'লে অলপ এক্সাজাৰেশ্যন লাগে ভইচ বডি এই গোটেইখিনি মানুহখিনিক ধৰি ৰাখিবলৈ কাৰণ কাষেদি এখন ট্ৰেইন পাৰ হ'ব বাছ পাৰ হ'ব কোনোবাই গান বজাব চ' দৰ্শকক ধৰি ৰাখিবলৈ এই গোটেইকেইটা মিডিয়ামতে অভিনয় বেলেগ বেলেগ হয় আমি খুব কেমেৰাৰ সন্মুখত খুব সাৱধান হ'বলগীয়া হয় খুব সূক্ষ্মতা এটা থিন লাইন থাকে যিটো ক্ৰছ কৰি দিলে হয়তো লাউড হৈ যায় বা অলপ সেই চৰিত্ৰটোৰ পৰা ওলাই যায় সেইকাৰণে এগেইন কামিং বেক টু দ্য ৱৰ্ড হোমৱৰ্ক অত্যন্ত প্ৰয়োজনীয় আৰু আজি অমিতাভ বচ্চনৰ কথাই যদি কওঁ তেওঁ এতিয়ালৈকে কেলে কাম কৰি আছে কাৰণ তেওঁ প্ৰতিটো পৰিৱৰ্তন হোৱা সময়ৰ লগত তেওঁ নিজকে পৰিৱৰ্তন কৰিব পাৰিছে গতিকে সেইটো আমাৰ কাৰণে ডেফিনেটলি এ চেলেঞ্জ কিন্তু দুখৰ বিষয় অমিতাভ বচ্চনে চিৰিয়েল কৰিবলগীয়া নহয় আমি চিৰিয়েল কৰিবলগীয়া হয় আমি ভ্ৰাম্যমান কৰিবলগীয়া হয় কাৰণ এই নিচাটোক আমি পেচা হিচাপে ল'লোঁ আৰু পেচা হিচাপে লোৱাৰ পিছত নিজৰ সকলোখিনিৰ বাবে নিশ্চয় বুজি পাইছে আপুনি আমি বহুত কাম কৰিবলগীয়া হয় বহুত কাম কৰিব আমাৰো মন নাযায় ৰিলজতো নাচিবলগীয়া হয় আনকি পেচাৰ কাৰণে কিছুমান কথা এৰি দিব আৰু কেতিয়াবা মই বৰষাই ঠিকেই কৈছে
মই ভাইমমান থিয়েটাৰ চিৰিয়েল মোৰ জাৰ্ণিটো কৈছোঁ মই কোনো ইনষ্টিটিউট অফ পাছ আউট এক্টৰ নহয় প্ৰথম চিৰিয়েল এখন ছবি কৰিলোঁ উত্তৰ কাল তাত চিনেমাৰ বিষয়ে একো বুজি পোৱা নাছিলোঁ তাৰপিছত চিৰিয়েল কৰিলোঁ আফটাৰ 5 years তাৰ বহুত দিনৰ পিছত 35ত শ্বুট কৰিছে সব ষ্টেপৰ মই ভাবোঁ 35ৰ যেতিয়া প্ৰথম ছবিত অভিনয় কৰিছোঁ কেমেৰাটো যেতিয়া এটা চাউণ্ড এটা দি আহি থাকে কনচেনট্ৰেশ্যন ব্ৰেক হৈ থাকে মই ভাবোঁ আৰু বৰখাই কোৱাৰ দৰে আমি প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী মোবাইল থিয়েটাৰ কৰিব লাগিব ষ্ট্ৰীট প্লেও কৰিব লগা হৈছে চিনেমা কৰিব লাগিব থিয়েটাৰ কৰিব লাগিব মই সেই মিডিয়ামকেইটা অলপ মোৰ ক্ষেত্ৰত মই যিটো এপ্লাই কৰোঁ যে অলপ বুজি পেলাই অভিনয়টো কৰিব পাৰিলে মোৰ বেছি বেটাৰ হয় থেংক ইউ আমি সামৰণি মাৰিম আমাৰ কথাত আছে সময় যে তাকৰ চ' আজি আমি এটা খুব ভাল আলোচনা কৰিলোঁ বুলি মোৰ ধাৰণা মই ভাবিম আপোনালোকো লাভান্বিত হল বঢ়াব লাগিব চিনেমাৰ জনাৰ আমি বঢ়াব লাগিব বেলেগ বেলেগ জনাৰ চিনেমা বনাব লাগিব আমি বেলেগ বেলেগ এভিনিউজ মডেল এডপ্ট কৰিব লাগিব ষ্ট্ৰীমিং থিয়েটাৰ ইউটিউব ডিজিটেল কৰিব লাগিব আমি নিজৰ স্কিলছ আপলিফ্ট কৰিব লাগিব প্ৰফেশ্যনেল হ'ব লাগিব এই গোটেই কথাখিনি আজি আমি লৈ ঘৰলৈ ঘূৰি যাম মই নিজকে বৰ সৌভাগ্যৱান্বিত বুলি ভাবিছোঁ যে মই আজি এনে এক যশস্য মই পেনেলৰ মাজত বহি কথা পাতিব পাৰিলোঁ আপোনালোক সকলোলৈকে অত্যন্ত ধন্যবাদ এতিয়া অনুৰোধ কৰিম ইয়াৰ পৰৱৰ্তী অনুষ্ঠানলৈ যাবৰ বাবে থেংক ইউ ধন্যবাদ